আমার ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা সায়েন্সৰ প্ৰেক্টিছ সেট নাইবা তোমালোকে যদি মডেল কুৱেশ্যন কোৱা মডেল কুৱেশ্যনো ক'ব পাৰা। এটা আমাৰ যিখিনি MCQ আছে সেই MCQ আমি 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিম। তাৰ লগতে আমাৰ যিখিনি লং কুৱেশ্যন আছে যেহেতু প্ৰেক্টিছ সেট বা মডেল কুৱেশ্যন হয় সেইকাৰণে লং কুৱেশ্যনখিনি আমি ডিছকাশ্যন কৰিম। তোমালোকে সকলোৱে কপি হাতত লৈ বহা, তোমালোকে মোৰ লগে লগে কৰি যাবা যেহেতু প্ৰেক্টিছ সেট হয় গতিকে তোমালোকেও তো এনসাৰবোৰ কৰিব লাগিব। আৰু প্ৰশ্ন ইংলিছত আছে তথাপি তোমালোকে কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া নাই কাৰণ HR এডুকেশ্যনেলৰ গৰাকী তোমাৰ লগত আছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ, ঠিক আছে। আৰু তোমালোকৰ সায়েন্স মেথছ বা এনি সাবজেক্ট ৰিগাৰ্ডেড যিকোনো প্ৰব্লেম আছে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, কল নকৰিবা দেই। বহুত আছে তোমাৰ অসময়ত কল কৰি তোমাৰ ডিষ্টাৰবেন্সেছ ফিল হয়, কল নকৰিবা, হোৱাটছআপ কৰিবা। ডেফিনেটলি তোমালোকে হোৱাটছআপত ৰিপ্লাই পাই যাবা বা সলিউশ্যন তোমালোকে পাই যাবা। তো আমি দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। আৰু তোমালোকে জানা যে মোৰ ভিডিঅ'ত আহিলে ভিডিঅ' লং হ'ব পাৰে কিন্তু ভিডিঅ'ৰ যিখিনি কণ্টেণ্ট আছে 100% তোমাৰ একেবাৰে মজাদাৰ কণ্টেণ্ট আছে, ঠিক আছে। তো ইয়াতে আমাৰ যিমানটা তোমাৰ অপশ্যন আছে প্ৰত্যেকটো অপশ্যনৰ মই তোমালোকক তোমাৰ ডেছক্ৰিপশ্যন দিম যাতে তোমালোকৰ কনচেপ্টখন একেবাৰে পানীৰ নিচিনা ক্লিয়াৰ হৈ যায়, ঠিক আছে। তো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ কনচেপ্ট বেছ কুৱেশ্যন হয়। তোমালোকে যদি ৰাট্ৰাফিকেশ্যন কৰি আছা তেতিয়াহ'লে মোৰ ক'বলগীয়া আৰু একো নাই। আৰু যিসকলে 5 মিনিটত 45টা MCQ সলিউশ্যন কৰা সেইসকলে মোৰ চেনেলত আহি কোনো লাভ নাই, ঠিক আছে, কাৰণ মই তেনেকুৱা ভিডিঅ' নবনাওঁ। যেই নহওক চোৱা আমি ষ্টাৰ্ট কৰিছোঁ আজিৰ এই ভিডিঅ'টি। চোৱা, when sodium sulfate solution, আচ্ছা আমাৰ সলিউশ্যন আছে কি সোডিয়াম সালফেটৰ আমাৰ ইয়াতে সলিউশ্যন আছে, ঠিক আছে। সোডিয়াম সালফেট আমি লৈছোঁ Na2SO4, এইটো হৈছে সোডিয়াম সালফেট ৰিয়েক্টছ উইথ বেৰিয়াম ক্লৰাইড। এটা আমাৰ কি আছে বেৰিয়াম ক্লৰাইড আছে সেইটোৰ লগত ৰিয়াকশ্যন কৰিছে। ইট প্ৰডিউচেছ প্ৰেচিপিটেট, এইটো আমি গম পাওঁ কি প্ৰেচিপিটেট গঠন হ'ব, বেৰিয়াম সালফেটৰ এটা প্ৰেচিপিটেট গঠন হ'ব যিটো আমি এছেৰে লিখিম আৰু তলফালে এটা ডাউন এৰো দি দিম। আৰু লগতে উৎপন্ন হ'ব তোমাৰ NaCl মানে সোডিয়াম ক্লৰাইড উৎপন্ন হ'ব। ইনসলিউবল সাবষ্টেন্সেছ, এইটো আমি জানো যদি প্ৰেচিপিটেট হয় মানে অদক্ষেপ হয়, অদক্ষেপ হ'লে সেইটো তোমাৰ পানীত কি নহয় দ্ৰৱীভূত নহয়। হুইচ of the following ions are involved with this precipitation? So কোনটো প্ৰেচিপিটেশ্যন ফৰ্মেশ্যন হৈছে সেইটোৰ আয়নছবোৰ কি কি হয়। ইয়াতে তোমালোকে এটা কথা তোমালোকে ইয়াতে তোমালোকে যদি এই প্ৰশ্নটি যদি ভালদৰে চোৱা তোমালোকৰ 3-4টা কনচেপশ্যন মই ক্লিয়াৰ কৰিম, ঠিক আছে। প্ৰথম কনচেপশ্যনটো হৈছে কি তোমাৰ ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন, ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বা দ্বি অপহৰণ বিক্ৰিয়া। তো তোমাৰ ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন সেইবোৰক কোৱা হয় যিবোৰত ৰিয়েক্টেণ্টৰ মাজত,কাৰ মাজত ৰিয়েক্টেণ্টৰ মাজত মানে যিবোৰ বিক্ৰিয়ক পদাৰ্থ থাকে সেইবোৰৰ মাজত আয়নৰ বিনিময় ঘটে, অৰ্থাৎ এক্সচেঞ্জ অফ আয়নছ হয়। সেইবোৰকে তোমাৰ কি বুলি কোৱা হয় প্ৰেচিপিটেশ্যন ৰিয়েকশ্যনছ এজ ৱেল এজ ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনছ। আৰু তোমাৰ এইটো প্ৰেচিপিটেশ্যন ৰিয়েকশ্যন কিয় কোৱা হয় কাৰণ আয়নৰ বিনিময় ঘটি তোমাৰ কি হয় তাতে এটা প্ৰেচিপিটেট তোমাৰ কি হয় ফৰ্মেশ্যন হয় প্ৰডাক্ট হিচাপে, ঠিক আছে। আৰু সেই প্ৰেচিপিটেশ্যনবোৰ সদায় মনত ৰাখিবা ইনসলিউবল হয় ইন ৱাটাৰ, পানীত তোমাৰ কি নহয় মিহলি নহয়। সেকেন্ডলি তো তোমাৰ দুটা কনচেপ্ট আমাৰ ক্লিয়াৰ হ'ল যে এটা হৈছে তোমাৰ ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন কাক কয় আৰু এটা হৈছে তোমাৰ প্ৰেচিপিটেশ্যন ৰিয়েকশ্যন কাক কয়। সেকেন্ডলি তাৰপিছত আমি গম পাম যে ইয়াতে কোনবোৰ আয়ন কাৰ লগত যাব, ঠিক আছে। এতিয়া তোমাৰ গাৰ্লফ্ৰেণ্ড যদি বেলেগৰ লগত গুচি যায় তেতিয়াহ'লেতো এইটো বেয়া কথা না, তেতিয়াহ'লে আমাৰ কৰিব লাগিব কি যে গাৰ্লফ্ৰেণ্ড যদিও গুচি যায় হা মনত শান্তি আহিব লাগিব যে না মোতকৈ বেটাৰ পাইছে, তেনেকুৱা হ'ব লাগিব। তো তেনেকুৱা আমাৰ কেনেকুৱা আমি এইটো আমি কি কৰিম চাবা। এতিয়া তুমি যদি ভালদৰে লক্ষ্য কৰা আমি সকলোৱে জানো যে তোমাৰ সোডিয়াম মেটেল হয় গতিকে বেচেৰাটো সদায় কেটায়নে হ'ব। আৰু যিটো তোমাৰ সালফেট হয়, যিটো কি হয় সালফেট হয় সেইটো তোমাৰ কি হয় এনায়ন হয়, সেইটো তোমালোকে জানা। আৰু এইটো তোমাৰ দুটা বোজা মূৰত লৈ থাকে, ঠিক আছে, নিগেটিভ বোজা মূৰত লৈ থাকে। আৰু তোমাৰ ইয়াতে বেৰিয়ামটো মেটেল হয়, তো বেৰিয়াম বেচেৰাই তোমাৰ কি কৰিব বেৰিয়ামে তোমাৰ দুটা বোজা মূৰত লয় আৰু ক্লৰিনৰ যিহেতু ক্লৰিন নন মেটেল হয় আৰু ক্লৰিন তোমাৰ কি হয় 17 হয়, 17 হ'লে এইটো তোমাৰ কি কৰিব ক্লৰাইড তোমাৰ কি কৰে এনায়ন গঠন কৰে। এতিয়া এই দুটাৰ মাজত তোমাৰ কি হৈছে ভাগ বতৰা হৈছে। এতিয়া ভাগ বতৰা হ'ব কাৰ মাজত লক্ষ্য কৰিবা দেই,
ভাগ বতৰা তাৰ মাজতে হ'ব যাৰ কেৰেক্টাৰ সেম থাকিব তাৰমানে তোমাৰ কেৰেক্টাৰ সেম থাকিলে গাৰ্লফ্ৰেণ্ড এক্সচেঞ্জ হ'ব মানে পলাই যাব পাৰে বেলেগৰ লগত এইটো কথা কৈছোঁ সদায় বাইচনেছ নকৰিব বাৰু চৰি আই এম ভেৰি চৰি মই অলপমান বেছি কিডিং কৰি আছোঁ চৰি বাৰু আই এম ভেৰি চৰি ফ্ৰম ডেপ্থ অফ মাই হাৰ্ট অ'কে তোমালোকে দিলত নল'বা চৰি বুলি ক'লে এইটো চোৱা তোমাৰ এইটো যদি তোমাৰ বেলেঞ্চি ছেম হয় তো ছ'ডিয়াম আৰু ক্লৰিন এইটো চোৱা এই দুটাৰ বেলেঞ্চি ছেম হয় তো ছ'ডিয়াম আহিব ক্লৰিনৰ লগত এইটো আহিছে আৰু ইফালে তোমাৰ বেৰিয়াম আৰু ছালফেট দুইটাৰ বেলেঞ্চি ছেম হয় গতিকে তোমাৰ বেৰিয়াম আৰু কোন আহিব ছালফেট আহিব বুজি পালানে গতিকে এই দুটা বেৰিয়াম আৰু ছালফেট লগ লাগি বেৰিয়াম ছালফেট হৈছে আৰু তোমাৰ ছ'ডিয়াম আৰু ক্লৰিন লগ লাগি তোমাৰ কি হৈছে ছ'ডিয়াম ক্লৰাইড হৈছে গতিকে এইটো বেৰিয়াম আৰু ছালফেট আমাৰ কি হৈ আছে ইয়াতে ইনভলভ হৈ আছে এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তোমালোকৰ বুকত কেৱল তোমাৰ ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনৰ বিষয়ে আছে আইনবোৰ এক্সচেঞ্জ হয় সেই বুলি কোৱা আছে আৰু কোনটো কাৰ লগত যাব সেইটো কোৱা নাই মই সেইখিনি তোমালোকক কৈ দিলোঁ ঠিক আছে তাৰপিছত চোৱা সেকেন্ড কোৱেশ্যনটো চাবা এটা কি কৈছে এ সাবষ্টেন্স ইজ সেড টু বি অক্সিডাইজড ইন এ কেমিকেল ৰিয়েকশ্যন ইফ দ্য সাবষ্টেন্স হয় এটা ৰিয়েকশ্যনত তোমাৰ অক্সিডাইজড অৰ্থাৎ জাৰণ বুলি আমি কেতিয়া কওঁ জাৰণ বুলিলে আমি কি বুজো তোমাৰ অক্সিজেন তোমাৰ কি কৰিব গেইন কৰিব আৰু লুজ হাইড্ৰোজেন তোমাৰ এৰিব গতিকে এইটো তোমাৰ কি হ'ব 1 and 4 কাৰেক্ট হ'ব এইটো 1 and 4 তোমাৰ ইয়াতে কি হ'ব কাৰেক্ট হ'ব এতিয়া তোমালোকে আৰু এটা কথা ইয়াতে মন কৰিব লাগিব সেইটো হৈছে তোমাৰ চোৱা এইটো আমাৰ অক্সিজেন গ্ৰহণ কৰা বা অক্সিজেন এৰি দিয়াৰ ওপৰত ভিত্তি কৰি অক্সিডেশ্যন আৰু ৰিডাকশ্যনৰ ডেফিনেশ্যন লক্ষ্য কৰিবা দেই তোমাৰ অক্সিডেশ্যন আৰু ৰিডাকশ্যনৰ যিটো ডেফিনেশ্যন আছে সেইটো আমি দুটা ধৰণে দিব পাৰোঁ এটা হৈছে তোমাৰ অক্সিজেন গ্ৰহণ কৰা আৰু অক্সিজেন এৰি দিয়া সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমি কওঁ যে অক্সিজেন গ্ৰহণ কৰিলে কি হয় তোমাৰ অক্সিজেন গ্ৰহণ কৰা আৰু হাইড্ৰোজেন এৰি দিয়াৰ ওপৰত ভিত্তি কৰি আমি ডেফিনেশ্যন দিওঁ যে অক্সিজেন যদি গ্ৰহণ কৰে অৰ্থাৎ গেইন অক্সিজেন সেইটো তোমাৰ কি হয় অক্সিডাইজড হয় আৰু যদি লুজ হাইড্ৰোজেন হয় তেতিয়াহ'লে সেইটো তোমাৰ কি হয় অক্সিডেশ্যন হয় আৰু তোমাৰ এইটোৰ উল্টা মানে তোমাৰ অক্সিজেন লুজ কৰিছে আৰু হাইড্ৰোজেন গেইন কৰিছে মানে সেইটো ৰিডিউচ হৈছে সেইটো আমি কওঁ আৰু এটা পেহেলু আছে সেইটো হৈছে কি তোমাৰ ইলেক্ট্ৰন যে ইলেক্ট্ৰন গ্ৰহণ কৰিলে কি হয় আৰু ইলেক্ট্ৰন লুজ কৰিলে কি হয় লক্ষ্য কৰা তো তোমালোকে লক্ষ্য কৰিবা তোমাৰ ইলেক্ট্ৰন যদি লুজ কৰে ইলেক্ট্ৰন যদি এৰি দিয়ে তেতিয়াহ'লে অক্সিডাইজড হয় তেতিয়াহ'লে কি হয় অক্সিডাইজড হয় ঠিক আছে এক্সাম্পল হিচাপে চোৱা আমি সকলোৱে জানো যে সোডিয়াম ধৰিলে তোমাৰ সোডিয়াম প্লাছ হৈ গ'ল এইটো তোমাৰ কি হ'ল অক্সিডাইজড হ'ল এইটো কি হৈছে অক্সিডাইজড হৈছে মনত ৰাখিবা দেই এইটো ইম্পৰ্টেণ্ট হয় এইটো কিন্তু যোৱা বছৰ বহুত জিলাত কুৱেশ্যনটো আহিছে ঠিক আছে তো ইয়াতে তোমাৰ অক্সিডাইজড আৰু এইফালে তোমাৰ কি হৈছে মানে তোমাৰ কি কৰিছে ইলেক্ট্ৰন লুজ কৰিছে কেনেকৈ লুজ কৰিছে আমিতো গম পাওঁ না তো এইটো 281 হয় সোডিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 281 হয় এই এটা এৰি দিব এটা এৰি দিয়াৰ লগে লগে কি গঠন কৰিব কেটায়ন গঠন কৰিব মানে ইলেক্ট্ৰন লুজ হৈছে বুজি পাইছা আৰু যদি ইলেক্ট্ৰন গ্ৰহণ কৰে যেনেকুৱা ধৰা তোমাৰ ক্লৰিন আছিল ক্লৰিনৰ পৰা এনায়ন তোমাৰ গঠন হৈ গ'ল তাৰমানে ইয়াতে তোমাৰ কি হৈছে অক্সিজেন প্লাছ হৈছে তো অক্সিজেন মানে ইলেক্ট্ৰন প্লাছ হৈছে ইলেক্ট্ৰন ইয়াতে প্লাছ হৈছে হয়নে নাই তো ইলেক্ট্ৰন প্লাছ হৈছে তো এইটো তোমাৰ কি হৈছে ৰিডিউচড হৈছে ঠিক আছে তো এইখিনি কথা তোমালোকে জানিলা তো আমাৰ এই দুটাৰ ডেফিনেশ্যন তোমালোকে মন কৰিবা তাৰপিছৰ কুৱেশ্যনটো চোৱা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াতে কি দিছে চোৱা কপাৰ পাউডাৰ দিছে আৰু ইফালে দিছে চাইনাৰ ডিছ লগতে ৱায়াৰ নেট ষ্টেণ্ড আৰু বাৰ্ণাৰ এইখিনি আমাৰ দিয়া আছে এতিয়া আমি জানো যে যদি আমি কপাৰ পাউডাৰক মানে কপাৰক যদি আমি হিট কৰোঁ মানে অক্সিজেনৰ উপস্থিতিত তেতিয়াহ'লে আমাৰ কি উৎপন্ন হ'ব কপাৰ অক্সাইড উৎপন্ন হ'ব যাৰ বৰণটো তোমাৰ কি হয় ব্লেক হয় আৰু এইটো এটা তোমাৰ কি হয় অক্সিডেশ্যন কি হয় ৰিয়েকশ্যন হয় বা তোমাৰ এটা তোমাৰ কম্বিনেশ্যন ৰিয়েকশ্যন বুলিও কোৱা হয় ইয়াতে তোমাৰ কি হৈছে চোৱা ইন দ্য এবভ ৰিয়েকশ্যন ওপৰৰ বিক্ৰিয়াটো দ্য ছাবষ্টেন্স প্ৰডিউচড কি প্ৰডিউচ হৈছে এইটো কপাৰ লগত অক্সিজেন লগ হৈছে অক্সিজেন লগ হৈ কপাৰ অক্সাইডটো তোমাৰ কি কৰিছে উৎপন্ন কৰিছে এইটো এটা কম্বিনেশ্যন ৰিয়েকশ্যন হয় মন কৰিবা এইটো এটা কি ৰিয়েকশ্যন হয় কম্বিনেশ্যন অৰ্থাৎ সংযোজন বিক্ৰিয়া হয় তাৰ লগতে ইয়াৰে যিটো কালাৰ হয় নে সেই কালাৰটোও কিন্তু সোধে এইটো তোমাৰ কি হয় ব্লেক কালাৰৰ হয় আৰু ইয়াতে যিটো আমাৰ এই ডাবল ডিছপ্লেচমেণ্টৰ যিটো ৰিয়েকশ্যনৰ কথা আমি আলোচনা কৰিলোঁ যিটো তোমাৰ বেৰিয়াম সালফেট সেই বেৰিয়াম সালফেটৰ যিটো বৰণ হয় সেইটো কিন্তু সোধে এক্সামত এইটো তোমাৰ হোৱাইট হয় ঠিক আছে বগা এইটো বগা কালাৰৰ হয় তাৰপিছত চাবা ইয়াতে এইটো চোৱা এইটো তোমাৰ এজাৰছন ৰিজনিঙৰ ইয়াতে এটা কুৱেশ্যন দিছে চাবা বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন হয় ইয়াতে কি কৈছে চোৱা
ফলোইং ৰিয়েকশ্যনছ ইজ ৰিপ্ৰেজেণ্টিং এ বেলেঞ্চড কেমিকেল ইকুৱেশ্যন। এই তলৰ যিটো আমাৰ বিক্ৰিয়া দিয়া আছে এইটো এটা বেলেঞ্চড কেমিকেল ৰিয়েকশ্যন হয়নে নাই সেইটো আমাক সুধিছে। তো আমি চাম এইটো চোৱা আইৰণ আছে 3টা, ইয়াতে আইৰণ আছে 1টা, গতিকে এইটো বেলেঞ্চ নহয়, তাৰমানে আমাৰ এজাৰশ্যন ভুল। ঠিক আছে, এজাৰশ্যনটো ভুল হয় কাৰণ ইয়াতে তোমাৰ আইৰণ ইয়াতে 1টা আছে, ইফালে আছে কেইটা আইৰণ 3টা আছে, গতিকে আমাৰ এজাৰশ্যনটো ভুল হৈ গ'ল ইয়াতে। ঠিক আছে, এজাৰশ্যনটো তোমাৰ কি হ'ব ভুল। তাৰপিছত তোমাৰ কি কৈছে চোৱা ইয়াতে যদি 3 থাকিলে হয়, ঠিক আছে, আৰু এতিয়া হাইড্ৰজেন আছে 8টা, গতিকে ইয়াতে 4 আহিব লাগিব, তেতিয়াহ'লে সেই তোমাৰ কি হ'ব কাৰেক্ট হ'ব, হয়নে? তাৰপিছত তোমাৰ কৈছে চোৱা ৰিজনত কি কৈছে ফিজিকেল ষ্টেটছ অফ অল ৰিয়েক্টেণ্ট এণ্ড প্ৰডাক্টছ আৰ মেনশ্যনড and the total mass of the reactant is equal to that of the product. Physical state গোটেইকেইটাৰ physical state same to same আছে। তাৰপিছত কৈছে যে reactant আৰু productor যিটো তোমাৰ total mass আছে সেইটো তোমাৰ কি হয়, আচ্ছা reactant is equal to that of product, মানে productor যিমানখিনি mass আছে সেইখিনি তোমাৰ কি হ'ব লাগে একে হ'ব লাগে। এতিয়া তোমাৰ এইখিনিতো তোমাৰ কি আছে কাৰেক্ট আছে, হয়নে নাই? এইটো যিটো আমাৰ কনজাৰ্ভেশ্যন অফ মাছ অফ এনাৰ্জি আছে সেইটো মতে আমাৰ কি হ'ব লাগে, যিটো তোমাৰ কি আছে ৰিয়েক্টেণ্ট আছে, আচ্ছা ইয়াতে তোমাৰ ফিজিকেল ষ্টেটছ অফ অল ৰিয়েক্টেণ্ট বুলি কৈছে, আচ্ছা এইটো তোমাৰ ভুল হ'ব, এইটো ভুল হ'ব কিয় কাৰণে এইটো ফিজিকেল ষ্টেটৰ কথা কৈছে, কিন্তু কেমিকেল ৰিয়েকশ্যনতহে আমি সেইটো এপ্লাই কৰিব পাৰোঁ, হয়নে নাই? মানে প্ৰডাক্ট আৰু তোমাৰ ৰিয়েক্টেণ্টৰ মাজত যিটো ভৰ আছে সেইটো তোমাৰ কি হয় সদায় ছেম হয়, আৰু ফিজিকেল ষ্টেটত তোমাৰ কেৱল তোমাৰ কি হয় নিউ প্ৰডাক্ট ফৰ্মেশ্যনেই নহয়, হয়নে নাই? গতিকে তোমাৰ 2টা ভুল হ'ব, তেনেকুৱা অপশ্যন আছেনে বাৰু? 2টা ভুল অপশ্যন নাই, গতিকে ইয়াতে আমি এইটো যদি কেমিকেল চেঞ্জ কৰি দিওঁ, এইটো কেমিকেল ষ্টেট, এইটো কেমিকেল চেঞ্জ আমি কৰি দিওঁ, ঠিক আছে, কেমিকেল চেঞ্জ, তেতিয়াহ'লে তোমাৰ এইটো কি হ'ব কাৰেক্ট হ'ব। তোমালোকে ঠিক কৰি লোৱা এইটো কেমিকেল চেঞ্জ হয়, ঠিক আছে, কেমিকেল চেঞ্জ ঠিক কৰি লোৱা। গতিকে তোমাৰ এজাৰশ্যন ফলছ হ'ব, ৰিজন ট্ৰু হ'ব, এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা এইটো এচিটিক এচিড এটা উইক এচিড হয়, কিহৰ কাৰণে উইক এচিড হয় চাবা, এচিটিক এচিডটো তোমাৰ উইকলি আয়নাইজড হয়, সেইকাৰণে তোমাৰ কি হয় এইটো উইক এচিড হয়। এতিয়া তোমাৰ এই এচিটিক এচিডৰ ওপৰত কি কি প্ৰশ্ন পৰীক্ষাত আহিব পাৰে মই তোমালোকক গোটেইখিনি কৈ আছোঁ, তোমালোকে মন কৰা চোৱা। প্ৰথম কথাটো হৈছে এচিটিক এচিড এটা হাইড্ৰকাৰ্বন হয়, আৰু তোমাৰ তাতে কাৰ্বক্সিলিক কি হয় এইটো তোমাৰ কাৰ্বক্সিলিক এটা গ্ৰুপৰ কি হয় সদস্য হয়, কাৰ্বক্সিলিক গ্ৰুপ, তোমালোকে পাইছে গ্ৰুপ পাইছেনে নাই, ফাংচনেল গ্ৰুপ পোৱা নাই জানো, ফাংচনেল গ্ৰুপৰ অন্তৰ্ভুক্ত হয় এচিটিক এচিড। ইয়াৰে যিটো তোমাৰ কেমিকেল নেম হয় সেইটো হৈছে তোমাৰ ইথানয়িক এচিড, কি এচিড ইথানয়িক এচিড, আৰু এইটোৰ জেনেৰেল নেমটো তোমাৰ কি হয় ভিনেগাৰ, জেনেৰেল নেমটো কি হয় ভিনেগাৰ হয়। আৰু তোমাৰ এইটো যদি বৰফৰ দেশত লৈ যোৱা তেতিয়াহ'লে এইটোক তোমাৰ কি বুলি কয় গ্লেচিয়েল এচিটিক এচিড, মন কৰিবা দেই গ্লেচিয়েল এচিটিক এচিড। এতিয়া তোমাৰ এই গ্লেচিয়েল এচিটিক এচিড কিয় কোৱা হয়, কাৰণ এইটো যদি তুমি টেম্পাৰেচাৰ যদি কমাই দিয়া এইটো তোমাৰ কি হৈ যায় ফ্ৰিজ হৈ যায়, এইটো কি হয় ফ্ৰিজ হয়, সেইকাৰণে এইটো গ্লেচিয়েল এচিটিক এচিড বুলিও কোৱা হয়। আৰু এটা কথা মন কৰিবা যিটো আমাৰ পিউৰ তোমাৰ কি আছে ইথানয়িক এচিড আছে, পিউৰ ইথানয়িক এচিডৰ এইটো তোমাৰ 5 to 8% একুৱাছ সলিউশ্যনহে হয়, ঠিক আছে, মানে যিটো আমাৰ পিউৰ ইথানয়িক এচিড আছে সেইটো তুমি খাব নোৱাৰা, কিন্তু এচিটিক এচিড বা ভিনেগাৰ আমি ঘৰত ইউজ কৰোঁ, হয়নে নাই, সেইটো তোমাৰ কি হয় উইকলি আয়নাইজড হয়, তাতে তোমাৰ সেইটো ডাইলুশ্যন কৰা হয়, আৰু তোমালোকে জানা ডাইলুশ্যন কৰিলে তোমাৰ হাইড্ৰজেন আয়নৰ যিটো ঘাৰতা সেইটো কমি যাব, হয়নে নাই? এই গোটেইখিনি কথা মনত ৰাখিবা, এইখিনি কথা বহুত ইম্পৰ্টেণ্ট হয়, তো চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এতিয়া pH ভেলু অফ চাম ছাবষ্টেঞ্চেছ আৰ প্ৰেজেণ্টেড ইন দ্য ফলোইং টেবল, তোমালোকে কিমানটা কাৰেক্ট হয় কিমানটা নহয় তোমালোকে গোটেইখিনি ভিডিঅ' শেষ হোৱাৰ পিছত তোমালোকে কমেণ্ট কৰি জনাবা, আৰু তোমালোকৰ যিখিনি কনচেপশ্যন আছে গোটেইখিনি তোমালোকে পইণ্ট আউট কৰি ৰাখিবা, ঠিক আছে, কাৰণ পৰীক্ষাত প্ৰশ্ন আহিলে এইবোৰৰ পৰাই কুৱেশ্যন আহিব। আৰু তোমালোকৰ কাৰণে ছায়েন্সৰ কাৰণে লং কুৱেশ্যন, তাৰপিছত তোমালোকৰ MCQs, এই গোটেইখিনি তোমালোকৰ যিটো গেপ আছে পৰীক্ষাৰ মাজত যিটো বন্ধ আছে সেই বন্ধৰ মাজত তোমালোকে মোৰ চেনেলটোৰ ওপৰত নজৰ ৰাখিবা, যিকেইটা তোমালোকক পঢ়াম যিখিনি শিকাম সেইটোৱে তোমালোকৰ ডাইৰেক্টলি আহিব। যোৱা বছৰ ছায়েন্সৰ তোমাৰ বহুত ষ্টুডেণ্টে 90+% পাইছে মোক ফ'ল' কৰি, ঠিক আছে, তোমালোকেও পাবা, সেইটো তোমালোকে 5টা প্ৰশ্ন সলিউশ্যন কৰিছোঁ সেইখিনি চাই তোমালোকে গম পাইছা যে কেনেকুৱা ধৰণৰ ভিডিঅ' আছে। এতিয়া এইটো চাওঁ আমি
ইয়াতে চোৱা তোমাৰ এৰ আছে 2, বিৰ আছে 3, চিৰ আছে 5, ডিৰ আছে 6, ঠিক আছে। আৰু 8ৰ আছে ই, 9ৰ আছে এফ, জি, আৰু এইটো আছে এইচ। এতিয়া চোৱা তোমাৰ ইয়াতে তুমি সদায় এটা কথা লক্ষ্য কৰিবা, যিটো আমাৰ এচিড হয় সেইটো আমি গম পাওঁ, এচিড হ'লে যিটো আমাৰ পিএইচৰ মান সেইটো তোমাৰ কি হয়, সদায় তোমাৰ লেছ দেন কি হ'ব, 7 হ'ব, হয়নে? পিএইচ মানে হৈছে তোমাৰ পটেন্স অফ হাইড্ৰজেন, মানে হাইড্ৰজেনৰ সেই গাঢ়তা। আৰু তোমাৰ যদি পিএইচৰ ভেলু তোমাৰ গ্ৰেটাৰ দেন 7 হয়, তাৰমানে সেইটো তোমাৰ বেছ হয়। আৰু বেছ হ'লে তোমাৰ হাইড্ৰক্সাইডৰ যিটো কনচেনট্ৰেশ্যন সেইটো বেছি হয়। আৰু যদি এচিড হয় তেতিয়াহ'লে তোমাৰ হাইড্ৰজেন আয়নৰ গাঢ়তা তোমাৰ কি হয়, বেছি হয়, ঠিক আছে। তো এটা মান সুধিছে ফ্ৰম দিছ টেবল আইডেণ্টিফাই দ্য উইকেষ্ট এচিড, কোনটো আটাইতকৈ উইক এচিড হয়। এটা চোৱা উইক এচিড সুধিছে, মানে যদি এচিড হয় তেতিয়াহ'লে এইটো 7তকৈ ডাঙৰ হ'ব নোৱাৰে, পিএইচৰ ভেলু 7তকৈ বেছি হ'ব নোৱাৰে, কিন্তু এচিডটো উইক হয়। তো উইক হ'লে তোমাৰ এইটো কি হ'ব, ডি, কাৰণ তোমাৰ এচিড এটাৰ ভেলু যিমানেই তোমাৰ কি হ'ব ষ্ট্ৰং হ'ব সিমানেই তাৰ পিএইচৰ ভেলু ল' হ'ব, ঠিক আছে, মন কৰিবা। পিএইচৰ ভেলু যিমান কম হ'ব সেইটো সিমানেই ষ্ট্ৰং এচিড হ'ব, আৰু পিএইচৰ ভেলু যিমানেই বেছি হ'ব সিমানেই সেইটো ষ্ট্ৰং তোমাৰ কি হ'ব, বেছ হ'ব, ঠিক আছে। এইটো উইকেষ্ট এচিড এণ্ড উইকেষ্ট বেছ। তো উইকেষ্ট বেছ মানে কি, তোমাৰ আটাইতকৈ দুৰ্বল বেছটো আমাক সুধিছে। তো চোৱা বেছ হ'লে 7তকৈ বেছি হ'ব বেছৰ ভেলু, আৰু তোমাৰ আটাইতকৈ যদি বেছি হয় তেতিয়াহ'লে ষ্ট্ৰংগেষ্ট বেছ হৈ যাব। তো উইকেষ্ট আমাৰ সুধিছে, গতিকে এইটো আমাৰ কি হ'ব, ই, এইটো হ'ব কি, ই। গতিকে আমাৰ এনচাৰটো হ'ব ডি এণ্ড ই, এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? এইটো তুমি যদি প্ৰশ্নটো ভালদৰে যদি পঢ়ি নোচোৱা তেতিয়াহ'লে তুমি এইটো এ আৰু এইচ দি থৈ আহিবা, যিটো একেবাৰেই তোমাৰ কি হ'ব, ভুল হ'ব, ঠিক আছে, এইটো নহয়। তাৰপিছত চোৱা এইটো মেটছ দ্য ফলোইং, এইখিনি কিন্তু তোমালোকৰ জনাটো দৰকাৰ আছে। চোৱা ইয়াতে তোমাৰ কি কৈছে চাবা, ইয়াতে অক্সালিক এচিড ক'ত থাকে, টমেটো, এইটো মন কৰিবা। অক্সালিক এচিড থাকে তোমাৰ ক'ত, টমেটিক। তাৰপিছত তোমাৰ মিথানয়িক এচিড, যিটো তোমাৰ কি আছে, মিথানয়িক এচিড, সেইটো তোমাৰ থাকে ক'ত, এণ্ড ষ্টিঙত। আৰু এই যিটো মিথানয়িক আছে তোমাৰ, এইটোকে আমি কি বুলি কওঁ, ফৰ্মিক এচিড বুলি কওঁ, ঠিক আছে। এইটোক আমি কি বুলি কওঁ, ফৰ্মিক এচিড বুলি কওঁ। আচ্ছা, ইয়াতে তোমাৰ টামাৰিন আৰু টামাৰিন দুটা চেম টু চেম দি দিছেচোন। চাইট্ৰিক এচিড তোমাৰ টামাৰিনত থাকে, এইটো থাকে। আৰু এতিয়া টামাৰিনৰ অৰেঞ্জ, এইটো তোমাৰ দিয়া নাই, যিয়ে নহওক এইটো বাদ দিয়ে, তিনিটাই চোৱা, তোমাৰ এইটোৰ লগত এইটো মিলিব, ঠিক আছে, এইকেইটা এনেকৈ মিলিব। তোমালোকৰ এটা টেবুল দিয়া আছে, সেই টেবুলটো কিন্তু তোমালোকে মনত ৰাখিবা, ঠিক আছে। আৰু এটা চুৰাটোৰ পাত আছে। আৰু এটা কথা মন কৰিবা, যদি তোমাৰ এই এণ্টে ষ্টিং কৰে তেতিয়াহ'লে তুমি কি ইউজ কৰিবা, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। আৰু ইয়াৰে তোমাৰ ডে টু ডে লাইফৰ লগত কিন্তু ৰিলেটেবল কৰি বিভিন্ন ধৰণৰ কুৱেশ্যন সুধিছে। তুমি খেলিবলৈ যাওঁতে তোমাক কি কৰিলে, হানিবিয়ে কামুৰি দিয়াৰ পিছত তুমি ঘৰত অহাৰ পিছত মাকে দৌৰি কিটচেনত গুচি গ'ল, মাকে আহিল আৰু দৌৰি কিটচেনত গুচি গ'ল, কিয় গ'ল, এইটোৰ এনচাৰ দিয়া। মাকে দৌৰি কিটচেনত কিয় গৈছে, বেকিং পাউডাৰ আনিবলৈ গৈছে, কাৰণ বেকিং পাউডাৰ এটা তোমাৰ কি হয়, এণ্টাচিড হয়, ঠিক আছে। এণ্টাচিড হিচাপে আমি কি কৰিব পাৰোঁ, ইউজ কৰিব পাৰোঁ। কিন্তু এটা কথা মন কৰিবা দেই, বেকিং পাউডাৰটো তোমাৰ ইয়াতে তোমালোকে এটা মন কৰিবা, ইয়াতে কিন্তু টাৰ্টাৰিক এচিড নামৰ এটা এচিড ইউজ কৰা হয়, যিটো তোমাৰ কি কৰে, হালকা চা এটা তোমাৰ কি কৰে, সোৱাৰ এটা টেষ্ট আমাৰ দিয়ে। সেইকাৰণে তুমি চাবা যিবোৰ বিস্কিট আছে বা যিবোৰ তোমাৰ এই কেক আছে, সেইবোৰ খালে অলপ পৰিমাণে তোমাৰ কি লাগে, টেঙা টেঙা ভাৱ এটা আহে, কিন্তু এইটো তোমাৰ ভাল এটা এণ্টাচিড হয়, ঠিক আছে। তুমি এইটো যদি বেছি তেলজাতীয় নকৰাকৈ তুমি যদি ধৰি লওক কৰিছা, তুমি ডাইৰেক্টলি এনেকৈ ফ্ৰাই কৰি খাইছা, তেতিয়াহ'লে সেইটো তোমাৰ কাৰণে ভাল হয়, গেষ্ট্ৰিক কমায় তোমাৰ, ঠিক আছে, মানে এচিড কমায়। তাৰপিছত চাবা এইটো, এই প্ৰশ্নটিত চাবা, এইটো প্ৰশ্নটি কিন্তু আমাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই প্ৰশ্নটিত আমাৰ ইয়াতে কি কৈছে চাবা, ছ'ডিয়াম হাইড্ৰক্সাইড আৰু ইয়াতে দিছে নাইট্ৰিক এচিড। ইয়াতে কৈছে এ ষ্টুডেণ্ট এডেড স্মল এমাউণ্ট অফ ফিনলফথেলিন, এইটো ফিনলফথেলিন কি কৰিছে, এড কৰিছে, ঠিক আছে। তো বিকাৰ 1 এণ্ড বিকাৰ 2, দেন দ্য অবজাৰ্ভড, কি অবজাৰ্ভ কৰিবা, এইটো চোৱা, তোমাৰ ছ'ডিয়াম হাইড্ৰক্সাইড আছে, এইটো বিকাৰ 1ত, আৰু এইটো আছে নাইট্ৰিক এচিড। এতিয়া তোমাৰ ছ'ডিয়াম হাইড্ৰক্সাইড হৈছে বেছ, এইটো তোমাৰ কি হয়, বেছ হয়, আৰু নাইট্ৰিক এটা তোমাৰ কি হয়, এচিড হয়। তাৰমানে তোমাক আল্টিমেটলি সুধিছে যে যিটো ফিনলফথেলিন হয়, সেই ফিনলফথেলিনে এচিড আৰু বেছত কেনেকুৱা ধৰণৰ কালাৰ দেখুৱায়, ঠিক আছে। এইটো তোমালোকে 7ত পঢ়িছা, এইটো কিন্তু তোমাৰ 10তো এটা এক্টিভিটি আছে, সেই এক্টিভিটি তোমাৰ
1.7 নে 1.8 যেই নহওক তোমালোকে চাই ল'বা সেই এক্টিভিটিৰ পৰাই কুৱেশ্যনটো দিছে আৰু তোমালোকৰ যিমান এক্টিভিটি আছে যিমান কেমিকেল ৰিয়েকশ্যনছ আছে গোটেইখিনি মই কৰাম কোনো চিন্তা কৰাৰ দৰকাৰ নাই তোমালোকে পাই যাবা তোমালোকে সদায় চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা তো তোমাৰ চোৱা যেতিয়া ফিনলফথেলিনটো যেতিয়া তোমাৰ বেছত দিয়া হয় তেতিয়া এইটো পিংক কালাৰ হয় কি কালাৰ পিংক কালাৰ মনত ৰাখিবা পিংক ঠিক আছে আৰু যদি এচিডত দিয়া এচিডত দিলে এইটো তোমাৰ কি থাকে কালাৰলেছ থাকে এইটো তোমাৰ কি থাকে কালাৰলেছ হৈ থাকে গতিকে এইটো সব বি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমালোকক এটা হোমৱৰ্ক আছে ইয়াতে ঠিক আছে হোমৱৰ্কটো কি হয় তোমাৰ এটা হৈছে তোমাৰ লিটমাছ তাৰপিছত আমি এই মাত্ৰ পঢ়িলোঁ ফিনলফথেলিন এইটো আৰু এটা হৈছে তোমাৰ মিথাইল অৰেঞ্জ এইকেইটাৰ তোমাৰ এচিড বেছ আৰু নিউট্ৰেল এচিড বেছ আৰু নিউট্ৰেলৰ মাজত কেনেকুৱা ধৰণৰ কালাৰ চেঞ্জ কৰে সেইটো তোমালোকে লিখি মোক 7002824673 এইটো মোৰ হোৱাটছআপ নম্বৰ হয় এইটো নম্বৰ তোমালোকে পঠাই দিবা আমি অলপমান চেক কৰোঁ যে তোমালোকে কিমান ষ্ট্ৰং হয় কিমান তোমালোকৰ ষ্টাডি কেনেকুৱা চলি আছে এইকেইটাৰ এচিড বেছ আৰু তোমাৰ নিউট্ৰেল বা প্ৰশমন দ্ৰৱত কি কি কালাৰ দেখুৱায় গোটেইখিনি লিখিবা এইটো মই তোমালোকক ইয়াতে এটা ক্লু দিব পাৰোঁ ক্লাছ 7ৰ সায়েন্সত আছে এইটো একেবাৰে ধুনীয়াকৈ দিয়া আছে এটা পেজতে দিয়া আছে গোটেইখিনি কথা তাৰপিছত কুৱেশ্যনটো চাবা সেইটো চোৱা তোমাৰ এলয়ৰ ওপৰত কিন্তু বহুত প্ৰশ্ন তোমাৰ এলয়ৰ ওপৰত কিন্তু এজাৰছন ৰিজনিঙৰ প্ৰশ্ন আহিব পাৰে নাইবা তোমাৰ মেথছ দা ফলোইং আহিব পাৰে নাইবা তোমাৰ ডাইৰেক্টলি তোমাৰ দি দিব পাৰে ঠিক আছে তো গতিকে তোমালোকে যিটো এলয় মেটেৰিয়েল আছে সেইটো জনাটো বহুত দৰকাৰ হয় প্ৰথমতে ডেফিনেশ্যন জানিব লাগিব এজাৰছন ৰিজনিঙৰ কুৱেশ্যন আহিলে তোমাৰ এটা যিকোনো এটা তোমাৰ ডেফিনেশ্যন দি দিয়ে ঠিক আছে তো এলয়ৰ বিষয়ে তোমালোকে জানিব লাগিব এলয় কি হয় তোমাৰ এলয় যদি তোমাৰ কি হয় মেটেল এলয় তোমাৰ মেটেল প্লাছ মেটেল হ'ব পাৰে চাবা দেই মেটেল আৰু মেটেল নাইবা তোমাৰ কি হ'ব পাৰে মেটেল আৰু নন মেটেল হ'ব পাৰে এইখিনি আমি বুজি পালোঁ যে ধাতু আৰু ধাতু নাইবা ধাতু আৰু অধাতু লগ হৈ যিবোৰ তোমাৰ যৌগ গঠন হয় সেইবোৰক আমি সংকৰ ধাতু বুলি কওঁ বা এলয় বুলি কওঁ কিন্তু এটা কথা আমি লক্ষ্য নকৰোঁ সেইটো হৈছে কি হোমোজেনিয়াছ মিক্সাৰ হয় এইটো কি হয় হোমোজেনিয়াছ মিক্সাৰ হয় অৰ্থাৎ সমসত্ব মিশ্ৰণ হয় এইটো এলয় কিন্তু অসমসত্ব মিশ্ৰণ নহয় ঠিক আছে যদিও আমি এক্সটাৰ্নালি মিক্স কৰোঁ তথাপি কিন্তু এইটো তোমাৰ কি হয় সমসত্ব হয় হোমোজেনিয়াছ হয় এই কথাটো তুমি মনত ৰাখিবা আৰু এটা কথা মনত ৰাখিবা সেইটো হৈছে কি তোমাৰ এমালগাম এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এমালগাম কি হয় চোৱা যেতিয়া তুমি মাৰ্কিউৰিৰ লগত যেতিয়া তোমাৰ এটা কি আহিব মেটেল যোগ হৈ এটা এলয় গঠন কৰিব লক্ষ্য কৰা মাৰ্কিউৰিৰ লগত যেতিয়া এটা যিকোনো মেটেল হ'ব পাৰে যেনেকুৱা তোমাৰ এটা AgS যিটো আছে সেইটো তো সেইবোৰক আমি কি বুলি ক'ম এমালগাম বুলি ক'ম সেইবোৰক কি বুলি কোৱা হয় এমালগাম সেইবোৰক এমালগাম বুলি কোৱা হয় ঠিক আছে এতিয়া আমি লক্ষ্য কৰোঁ চাবা এটা কৈছে ষ্টেইনলেছ ষ্টিলত তোমাৰ কি থাকে আইৰণ নিকেল আৰু ক্ৰমিয়াম থাকে ঠিক আছে তাৰপিছত তোমাৰ ব্ৰাছততো আমি জানো যে কপাৰ আৰু জিংক থাকে আৰু ব্ৰঞ্জত থাকে কপাৰ আৰু টিন সেইটো গতিকে আমাৰ এইটো ছাৰ ডি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব ঠিক আছে ইয়াতে আৰু এটা কথা মন কৰিবা এইখিনি তোমালোকে কমেণ্টত জনাবা এটা হৈছে তোমাৰ শোল্ডাৰ এটা তোমাৰ কি আছে শোল্ডাৰ আছে আৰু এটা আছে তোমাৰ নাইট্ৰম এইটোতো একেবাৰে ইজি হয় যেতিয়া মই আগৰ ভিডিঅ'ত যেতিয়া মই তোমাৰ এই প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন সলিউশ্যন কৰিছোঁ তেতিয়া মই এইবোৰ মনত ৰখাৰ এটা তোমালোকক নিমনিকো দিছোঁ মানে ট্ৰিকো দিছোঁ যে কেনেকৈ মনত ৰাখিব পাৰা এইটো তোমালোকে কমেণ্টত জনোৱা যে এই দুটাৰ কম্পজিশ্যন কি কি হয় তাৰপিছত কুৱেশ্যনটো চাবা ইয়াতে তোমাৰ কি কৈছে চোৱা 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে চাবা লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা অলপমান মটিভেটটো কৰা ইমান পৰিশ্ৰম কৰি আছোঁ তোমালোকৰ কাৰণে ইয়াতে কি কৈছে চাবা যোৱা বছৰ তোমাৰ এই যিমানখিনি মই পঢ়াইছিলোঁ তাৰে পৰা তোমাৰ 44টা MCQ আহিছে কিমানটা 44টা আৰু লং কুৱেশ্যন তোমাৰ 45 মাৰ্কৰে লং কুৱেশ্যন আহিছে ঠিক আছে গোটেইখিনি আহিছে আৰু গোটেইখিনি তোমাৰ যদি কনচেপ্টখন ক্লিয়াৰ হয় তোমালোকেও এই 44 বা তোমালোকে 45 পৰ্যন্ত পাব পাৰা কিন্তু কনচেপ্টখন ক্লিয়াৰ লাগিব ঠিক আছে আৰু তোমাৰ যোৱা বছৰৰ যিটো তোমাৰ PDF ফাইল আছে সেইটো তোমাৰ আনফৰ্চুনেটলি ডিলিট হৈ গ'ল নহ'লে তোমালোকক দি দিলোঁ হয় ঠিক আছে যিখিনি আৰু তোমাৰ মেথছৰো তোমাৰ তেনেকুৱা মেথছৰতো 100% তোমাৰ প্ৰি বোৰ্ডৰ পৰা উঠাইছে কুৱেশ্যন ছায়েন্সৰো উঠাইছে গতিকে তোমালোকে চিন্তা কৰিবলগীয়া ইয়াতে একো নাই যিমানবোৰ ইম্পৰ্টেণ্ট আছে এইটোতো আজি প্ৰেক্টিছ ছেট হয় ইম্পৰ্টেণ্ট গোটেইকেইটা লগ কৰি মই এটা ভিডিঅ' তোমালোকক দি দিম গেপৰ মাজত পাই যাবা সেইটো মানে পৰীক্ষাত যিটো বন্ধ আছে সেইটোত পাই যাবা
গোটেইখিনি পাই যাবা। তোমালোকে সেইটো যদি মিছ কৰা বহুতেই ডাঙৰ এটা মিছ কৰিবা। ইয়াতে চোৱা কি কৈছে ইয়াতে, metal like calcium and magnesium reacts with water and floats on it because এটা সব বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটি। এইটো চোৱা তোমালোকে এটা কথা মন কৰিবা, লিনাক মানে লিথিয়াম, সোডিয়াম আৰু পটাছিয়াম, এই তিনিটা যিটো মেটেল আছে এইটো তোমাৰ হাইলি ৰিয়েক্টিভ হয়। কি হয়? হাইলি ৰিয়েক্টিভ হয়। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু এইকেইটাত তোমাৰ কি কৰা হয়, কেৰচিন তেলত ডুবাই ৰখা হয়। ঠিক আছে, কেৰচিন তেলত ডুবাই ৰখা হয়। এইটো কিয় ডুবাই ৰখা হয় এইটো কিন্তু 2 মাৰ্কৰ কুৱেশ্যন আহে। কাৰণ তোমাৰ লিথিয়াম, সোডিয়াম আৰু পটাছিয়াম তোমাৰ হাইলি ৰিয়েক্টিভ হয়। ৰিয়েক্টিভ হোৱাৰ লগে লগে ইয়াতে তোমাৰ কি হয়, যেতিয়াই তোমাৰ ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া তোমাৰ ইয়াতে হাইড্ৰজেন গেছ ফৰ্মেশ্যন হয়, লগতে তোমাৰ বহুতে তোমাৰ এনাৰ্জি কি হয়, প্ৰডিউচ হয়। আৰু তোমাৰ যিবোৰ ৰিয়েকশ্যনত এনাৰ্জি প্ৰডিউচ হয় সেইবোৰক আমি কি বুলি কওঁ, এক্সোথাৰ্মিক ৰিয়েকশ্যন বুলি কওঁ, হয়নে? সেইবোৰক আমি কি বুলি কওঁ, এক্সোথাৰ্মিক ৰিয়েকশ্যন বুলি কওঁ। আৰু এই যিটো তোমাৰ এনাৰ্জি ৰিলিজ হয় সেই এনাৰ্জি তোমাক কি কৰে, এই যিটো হাইড্ৰজেন আছে সেইটো তোমাৰ বাৰ্ণ কৰে। আৰু তুমি সেইটো যে হাইড্ৰজেন গেছ, তুমি সেইটো কেনেকৈ গম পালা? কাৰণ হাইড্ৰজেন গেছৰ এটা স্বভাৱ আছে, সেইটো হৈছে পপ চাউণ্ড। কি চাউণ্ড? পপ চাউণ্ডেৰে জ্বলি উঠে, একেবাৰে ভুমকে ফুটি উঠিব। ঠিক আছে, এইটো সৰু মাত্ৰাত হ'লে তোমাৰ পপ চাউণ্ড আহিব, আৰু ডাঙৰ হ'লেতো তোমাৰ বোমাৰ নিচিনা বিস্ফোৰণেই হ'ব না। সেইটো হ'ল। তো তোমাৰ এই কথাটো কিন্তু মনত ৰাখিবা যে সোডিয়াম, পটাছিয়ামৰ নিচিনা ধাতুক যে আমি সেইটো কিহৰ কাৰণে, কেৰচিনত আমি ডুবাই ৰাখোঁ। তো এইটো ৰিজন হ'ল। আৰু এটা কথা তোমালোকে লক্ষ্য কৰিবা, এই যিটো সেই তোমাৰ পুষ্পাৰ নিচিনা যে তোমাৰ এনেকুৱা হয়, এই দুটা তোমাৰ বহুত ছফ্ট হয় এই মেটেলকেইটা। ঠিক আছে, ছফ্ট হয়। তুমি এইটো কি কৰিব পাৰা, নাইফেৰে তুমি কাটিবও পাৰা। বহুত ছফ্ট মেটেল হয়, কটাৰীৰে কাটিব পৰা ধাতু এইটো। মনত কৰিবা, এইটো তোমাৰ সেই পুষ্পাৰ নিচিনা হাম ছফ্ট এইটো কি আহে, হাম ধামাকা আহে। তো এনেকুৱা কথা, বুজি পাইছা? ছফ্ট হয়তো কি হয়, বহুত ৰিয়েক্টিভ হয়। আৰু তোমালোকে মন কৰিবা, এইটো তোমাৰ ঠাণ্ডা পানী, গৰম পানী কোনো মেটাৰ নকৰে, পানীত দিলেই ৰিয়েকশ্যন কৰিব। মন কৰিবা দেই, মই এইটো কিয় কৈছোঁ যে পানীত দিলেই ৰিয়েকশ্যন কৰিব, মানে ঠাণ্ডা পানী, গৰম পানী সকলোতে তোমাৰ কি কৰে, ৰিয়েকশ্যন কৰে। এতিয়া কথা এটা আহিল, সেইটো কি কথা? কেলছিয়াম আৰু মেগনেছিয়াম, এইটো এই বেচাৰা কেলছিয়াম আৰু মেগনেছিয়াম এই দুয়োটা তোমাৰ কাজিন ব্ৰাদাৰ হয় নে ছিষ্টাৰ হয় মই নাজানে, কিন্তু ব্ৰাদাৰ হয়। কাৰণ এই দুটাৰ তোমাৰ কি হয়, এইটো কিন্তু তোমাৰ কোল্ড ৱাটাৰ লগত ৰিয়েকশ্যন নকৰে। ঠিক আছে, চাবা কোল্ড ৱাটাৰৰ লগত কি নকৰে, ৰিয়েকশ্যন নকৰে। কিন্তু তুমি যদি হট ৱাটাৰ দিয়া তেতিয়াহ'লে দুজনে লাগিব কাজিয়া, দুজনে কি কৰিব, কাজিয়া কৰিব। মানে হট ৱাটাৰৰ লগত কি কৰে, ৰিয়েকশ্যন কৰে। তাৰপিছত আৰু আমাৰ বাচাধন, এই যিটো ৰঙা তোমাৰ যিটো বস্তু উৎপন্ন কৰে, মানে ৰংচোৱা মুগা বৰণৰ, মানে তোমাৰ আইৰণ ৰাষ্টিং কৰে যে, এইটো তোমাৰ না কোল্ড ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰে, না হট ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰে। চাবা দেই, এইবোৰ কেৰেক্টাৰ চাবা, এইবোৰ কেৰেক্টাৰ মানে একদম ঢিলা। ঠিক আছে, কিন্তু এইটো কি কৰে, ৱাটাৰ ভেপৰৰ লগত কি কৰে, ৰিয়েকশ্যন কৰে। ৱাটাৰ ভেপৰৰ লগত ৰিয়েকশ্যন কৰে, বুজি পাইছা? সেইটো। তাৰপিছত কিন্তু আৰু এটা কথা মনত ৰাখিবা দেই, আইৰণ ফিলিং যিটো আছে, আইৰণ ফিলিংছ, সেইটো কিন্তু তোমাৰ কি কৰিব পাৰি, আমি বাৰ্ণ কৰিব পাৰি। চাবা তোমালোকে যে যিবোৰ কাটাৰ আছে, সেই কাটাৰৰ ওপৰত তোমাৰ চাবা হাজাৰ বিজাৰ এনেকুৱা স্ফুলিংগ ওলাই থাকে না, লোহাৰ বস্তুবোৰ কাটাৰ কাৰণে যিবোৰ ইউজ কৰা হয় সেইটো, তো সেইবোৰ তোমাৰ বাৰ্ণ হৈ থাকে, জ্বলি থাকে। ঠিক আছে, কিন্তু তোমাৰ যদি ডাঙৰ এটা দিয়া, তোমাৰ জ্বলিব নেকি? নজ্বলে। কাৰণ তোমাৰ যেতিয়া সেইটো তোমাৰ পিচ হৈ যায়, তোমাৰ তাতে অক্সিজেন ফ্ল' হয়, যাৰ ফলত সেইটো বাৰ্ণ হ'ব পাৰে। তো এই কথাখিনি মনত ৰাখিবা, মনত ডেফিনেটলি ৰাখিবা। এতিয়া চোৱা, এতিয়া এই যিটো তোমাৰ কেলছিয়াম আৰু মেগনেছিয়াম, এইটোৱে তোমাৰ কি কৰে, যেতিয়া তোমাৰ ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰে, নকৰাতো নহয় না, তোমাৰ অলপমান হট ৱাটাৰ দি দিলেই তোমাৰ কি কৰিব, ৰিয়েকশ্যন কৰিব। আৰু এইটো ৰিয়েকশ্যন কৰিলে তোমাৰ যিখিনি এনাৰ্জি তোমাৰ কি হয়, প্ৰডিউচ হয়, বা মানে হিট এনাৰ্জি যিখিনি প্ৰডিউচ হয়, সেইখিনি তোমাৰ কি নহয়, এই যিটো আমাৰ উৎপন্ন হোৱা যিটো হাইড্ৰজেন গেছ আছে সেইটোক জ্বলাবলৈ পৰ্যাপ্ত নহয়। তো তাৰ ফলত কি কৰে, এই যিটো হাইড্ৰজেন গেছ এইটো তোমাৰ কি কৰে, গাত আহি লাগি ধৰে। ঠিক আছে, যে তোৰ কাৰণে মই উৎপন্ন হ'লোঁ, তোক আৰু নেৰো, তোক মই সাৱটি ধৰি বহি থাকিম। ঠিক আছে, এইটো যিহেতু পানীৰ লগত ৰিয়েকশ্যন কৰিছে আৰু সেইকাৰণে হাইড্ৰজেন উৎপন্ন হৈছে, আৰু তোমাৰ ইয়াতে যিটো হিট এনাৰ্জি আছে, সি কৈ আছে তোক মই জ্বলাব নোৱাৰিম। তো ই যেতিয়া জ্বলাব নোৱাৰে তেতিয়া কয় যে ঠিক আছে, মোক যোনে উৎপন্ন কৰিছে তাৰ ওপৰত গুচি যাম। তো ই আহি তোমাৰ কি কৰে, ওচৰত এনেকৈ আহি ইয়াক সাৱটি ধৰে, আৰু সেই সাৱটি ধৰাৰ কাৰণে এই বেচাৰা এনেকৈ নাচি থাকে। ঠিক আছে, এনেকৈ নাচি থাকে। তাৰমানে তুমি লক্ষ্য কৰিবা, যদি ছ'ডিয়াম মেটেল বা কেলছিয়াম বা মেগনেছিয়াম যদি কেতিয়াবা বাৰ্ণিং হোৱা দেখিছা, কেলছিয়াম আৰু মেগনেছিয়ামটো বাৰ্ণিং নহয়, ছ'ডিয়াম আৰু পটাছিয়াম, তাৰপিছত প্ৰথমতে এনেকৈ দৌৰি ফুৰে, এনেকৈ যিটো পাত্ৰত থাকিব দৌৰি ফুৰে, কাৰণ এই যিটো হাইড্ৰজেন গেছ আছে এইটো আহি লাগি ধৰে। ঠিক আছে, তো তোমাৰ এইটো চোৱা, আমাৰ অপশ্যন আছেতো ইয়াতে, এইটো
evolved hydrogen gas gets stuck into the mantle surface হ্যাঁ মেটেল সারফেস এটো সারফেসত তোমাৰ কি কৰে লাগি ধৰে বুজি পাইছা এই গোটেইখিনি কথা মনত ৰাখিবা দেই ইম্পৰ্টেণ্ট হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো ইমান ডাঙৰ দিছে কিন্তু একদম ইজি হয় চোৱা gold and silver are suitable metals to make jewelry due to metallic luster এটো তো হয় they have bright and attractive appearance as ornament এটো তো হয় also metals can be used as ornament because they are most stable metals সিহঁতে তোমাৰ বহুত কি হয় ষ্টেবল হয় ষ্টেবল মানে এটা তোমাৰ দৃঢ় বুজাইছে হ্যাঁ এটো তোমাৰ কি হয় রাইট হয় বহুত ধুনীয়া এটা কোৱেশ্চন কৈছে ইয়াতে তাৰপিছত তোমাৰ কৈছে গোল্ড এণ্ড চিলভাৰ ডু নট ৰিয়াক্ট উইথ এচিড ডু নট ৰিয়াক্ট উইথ এচিড গোল্ড আৰু চিলভাৰৰ কথা কৈছে গোল্ড আৰু চিলভাৰটো মেটেল হয় আৰু মেটেল হ'লেতো তোমাৰ এচিডৰ লগত ৰিয়াকশ্যন কৰিবই জেনেৰেল কুৱেশ্যন হয় এইটো যদি ক'লে হয় যে তোমাৰ গোল্ড এণ্ড মেটেল ডু নট ৰিয়াক্ট উইথ ৱাটাৰ অৰ ৱাটাৰ ভেপৰ তেতিয়াহ'লে আমি মানিলোঁ হয় কিন্তু ইয়াতে এচিড বুলি কৈছে গতিকে তোমাৰ গোল্ড আৰু চিলভাৰটো এচিডৰ লগত ৰিয়াকশ্যন কৰিব গতিকে এইটো তোমাৰ কি হ'ব ফলছ হ'ব বুজি পাইছানে গোল্ড আৰু চিলভাৰে তোমাৰ পানীৰ লগতে ৰিয়াকশ্যন নকৰে বা ৱাটাৰ ভেপৰৰ লগত ৰিয়াকশ্যন নকৰে বুলি আমি জানো কিন্তু এচিডত দিলে তোমাৰ ৰিয়াকশ্যন কৰিব ঠিক আছে আৰু যেটো তোমাৰ একুয়া ৰেজিয়া আছে ইয়াতে এইটো কিন্তু মনত ৰাখিবা একুয়া ৰেজিয়া তোমাৰ কি কৰিব পাৰে গোল্ড তাৰপিছত তোমাৰ এইটো চিলভাৰ আচ্ছা চিলভাৰ আৰু প্লেটিনাম এইকেইটাক তোমাৰ কি কৰিব পাৰে মেল্ট কৰিব পাৰে বা গলাব পাৰে ঠিক আছে এইটো দিয়াৰ লগে লগে এইটো কি হৈ যাব মিক্স হৈ যাব তো একুয়া ৰেজিয়াটো তোমাৰ কি হয় নাইট্ৰিক এচিড আৰু তোমাৰ হাইড্ৰক্লৰিক এচিডৰ মিক্সাৰ হয় তো সেইটোতো এচিড হয় এচিডতো এইটো গলি যায় এইটো কিন্তু মনত ৰাখিবা দেই একুয়া ৰেজিয়া হয়নে নাই এইটো তোমাৰ হাইড্ৰক্লৰিক এচিড আৰু তোমাৰ কি হয় নাইট্ৰিক এচিডৰ কি হয় মিক্সাৰ হয় আৰু হাইড্ৰক্লৰিক এচিড আৰু নাইট্ৰিক এচিডৰ যিটো মিক্সাৰৰ ৰেচিঅ' সেই ৰেচিঅ'টো কিমান হয় কমেণ্টত জনোৱা সেইটো ৰেচিঅ' কিমান হয় কমেণ্টত জনোৱা সোনকালে কমেণ্ট কৰা ঠিক আছে এতিয়া এইখিনি আমি গম পালোঁ তো ইয়াতে তোমাৰ কি হয় এজাৰশ্যনটো ট্ৰু হয় এজাৰশ্যন ট্ৰু ৰিজনটো ফলছ হয় এজাৰশ্যন ট্ৰু ৰিজন ফলছ সেইটো ক'ত হ'ব এজাৰশ্যন ট্ৰু ৰিজন ফলছ এইটো চি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ কুৱেশ্যনটো চাবা ইয়াতে তোমাৰ কি কৈছে ইয়াতে চাবা আমাৰ কি কৈছে দ্য নেচাৰ অফ কম্পাউণ্ড হুইচ এক্সিবিট এডিশ্যন ৰিয়েকশ্যন উইথ হাইড্ৰজেন ইন দ্য প্ৰেজেন্স অফ দ্য কেটালিষ্ট লেড অৰ নিকেল আচ্ছা ইয়াতে তোমাৰ চোৱা কি কৈছে এক্সিবিট এডিশ্যন ৰিয়েকশ্যন ইয়াতে আমাৰ কৈছে যে যোগাত্মক বিক্ৰিয়া কি বিক্ৰিয়া যোগাত্মক বিক্ৰিয়া এডিশ্যন ৰিয়েকশ্যন সেইটোতো আমি জানো এডিশ্যন ৰিয়েকশ্যনটো তোমাৰ হয় এই তোমাৰ কেটালিষ্ট দুটাৰ নাম মনত ৰাখিবা এডিশ্যন ৰিয়েকশ্যন সদায় তোমাৰ লেড আৰু নিকেলৰ উপস্থিতিতে সংঘটিত হয় ঠিক আছে এইটো কেটালিষ্ট লাগে তোমাৰ আৰু এডিশ্যন ৰিয়েকশ্যন সদায় তোমাৰ কি কৰে আনচেচুৰেটেড হাইড্ৰকাৰ্বনেহে দেখুৱায় আনচেচুৰেটেড মানে অসম্পৃক্ত হাইড্ৰকাৰ্বন য'ত তোমাৰ কি থাকে ডাবল বন্ড নাইবা ট্ৰিপল বন্ড থাকে এইটো মনত ৰাখিবা দেই এইটো কিন্তু ডাইৰেক্টলি কুৱেশ্যন আহে যে অসম্পৃক্ত হাইড্ৰকাৰ্বনেহে কেৱল তোমাৰ কি কৰে যোগাত্মক বিক্ৰিয়া দেখুৱাব পাৰে তাতে যিটো কেটালিষ্ট ইউজ কৰা হয় সেইটো হৈছে তোমাৰ লেড নাইবা নিকেল হয় তো এইটো আনচেচুৰেটেড হ'ব তো বি অপশ্যনটো আমাৰ ইয়াতে কি হ'ব কাৰেক্ট অপশ্যন হ'ব মনত থাকিব আৰু তোমাৰ এডিশ্যন ৰিয়েকশ্যনত কি হয় ইয়াতে তোমাৰ হাইড্ৰজেন এড হয় কি এড হয় হাইড্ৰজেন এড হয় মন কৰিবা আৰু তোমাৰ যিটো আনচেচুৰেটেড হাইড্ৰকাৰ্বন থাকে সেইটো তোমাৰ চেচুৰেটেড হাইড্ৰকাৰ্বনলৈ তোমাৰ কি হয় কনভাৰ্ট হয় চেচুৰেটেড মানে তোমাৰ সেইটো সিঙ্গেল বন্ডলৈ তোমাৰ কি হৈ যাব কনভাৰ্ট হৈ যাব ঠিক আছে তো ধৰি লও তোমাৰ ইথিন আছে ঠিক আছে C2H4 আছে এইটো তোমাৰ ইথিন হয় এই ইথিনটো তোমাৰ কি হৈ যাব যেতিয়া তোমাৰ ইয়াতে লেড আৰু নিকেল দিবা লেড আৰু কি দিবা নিকেল দিবা তেতিয়া তোমাৰ এইটো কি হ'ব ইথেনলৈ পৰিৱৰ্তন হৈ যাব মানে এইটো হৈ যাব তোমাৰ C2H6 এইটো হৈছে তোমাৰ কি আনসেচুৰেটেড আৰু এইটো তোমাৰ হৈছে কি সেচুৰেটেড এই ৰিঅ্যাকশনটো মনত ৰাখিবা এইটো ইয়াতে আছে তোমাৰ চোৱা এটা হাইড্ৰোজেন আছে চাৰিটা এটা হাইড্ৰোজেন হৈ গ'ল কেইটা ছয়টা মানে দুটা হাইড্ৰোজেন ইয়াতে কি হৈছে প্লাস হৈ গৈছে ঠিক আছে এইটো কয় তোমাৰ এডিশন ৰিঅ্যাকশন এইটো কিন্তু মনত ৰাখিবা দেই এডিশন ৰিঅ্যাকশনটো বহুত ইম্পৰ্টেন্ট হয় আৰু এটা তোমালোকে ডেফিনিশন দি দিবা মই ইয়াৰ আগৰ ভিডিওটো আলোচনা কৰিছো হেতু আছে তোমাৰ কি স্যাপনিফিকেশন ৰিঅ্যাকশন এটা ডেফিনিশন সোনকালে লিখা কমেন্টত লিখা স্যাপনিফিকেশন আৰু অসমীয়াত যাক সাবনি ভৱন বিক্ৰিয়া বুলি কয় সোনকালে লিখি দিয়া তোমালোকৰ প্ৰেক্টিস হৈ যাব বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় তাৰ পিছৰ কোৱেশ্চনটো চাবা ইয়াতে আমাৰ কৈছে কি যে which of the following properties lead to large number of carbon compounds আচ্ছা কার্বনে তোমার কিয় ইমান মৌল গঠন কৰিব পাৰে বা যৌগ গঠন কৰিব পাৰে সো কার্বনৰ দুটা বিশেষ ধৰ্ম আছে যাক আমি কেটিনেশন বুলি কওঁ আৰু এটা হৈছে তোমাৰ
টেট্ৰাভেলেঞ্চি এইটো টেট্ৰাভেলেঞ্চি এইটো চোৱা কেটিনেশ্যন মানে কি চোৱা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় কেটিনেশ্যন মানে কি কেটিনেশ্যন মানে হৈছে কাৰ্বনে নিজৰ মাজতে তোমাৰ কি কৰিব পাৰে বান্ধনি গঠন কৰিব পাৰে মানে কাৰ্বন কেন ফৰ্ম কম্পাউণ্ড উইথ বন্ডিং কাৰ্বন এণ্ড কাৰ্বন মানে কাৰ্বন আৰু কাৰ্বনৰ লগতে তোমাৰ কি কৰে বন্ডিং তোমাৰ কৰি তোমাৰ যৌগ গঠন কৰিব পাৰে কেন ফৰ্ম কম্পাউণ্ড আৰু টেট্ৰাভেলেঞ্চি মানে কাৰ্বনৰ এটমিক নাম্বাৰ 6 হয় ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ব 2 4 তো ইয়াৰ ভেলেঞ্চি হ'ল 4 তো যদি 4 হয় ধৰিলে তোমাৰ হাত 4টা তেতিয়াহ'লে 4টা হাতত তুমি কেইজন ধৰিব পাৰিবা 4জন আৰু হাত যদি 2টা হয় তো 2টা ধৰিবা তো কাৰ্বনৰ যিহেতু তোমাৰ হাত 4টা হয় মানে ভেলেঞ্চি 4 হয় সেইকাৰণে বহুতক তোমাৰ কি কৰিব পাৰে নিজৰ প্ৰতি এট্ৰাকশ্যন কৰিব পাৰে তাৰ মানে তোমাৰ কি হয় নাম্বাৰ অফ কম্পাউণ্ড ফৰ্মড বাই টেট্ৰাভেলেঞ্চি প্ৰপাৰ্টি অফ কাৰ্বন ইজ ভেৰি লাৰ্জ বুজি পালা সেইকাৰণে হয় তো এইটো আমাৰ কাৰেক্ট হ'ব এইটো চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন দুইটা মনত ৰাখিবা এইটো চা এইটো একদম তোমাৰ হয় ইজি হয় দ্য মলিকুলাৰ ষ্ট্ৰাকচাৰ হুজ 2 হাইড্ৰ'কাৰ্বনছ আৰ গিভেন বিলো মলিকুল চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য বিলো আচ্ছা এইটো তুমি লক্ষ্য কৰা এতিয়া গোটেইকেইটা ছিংগল বণ্ড আছে মানে চেচুৰেটেড হয় ছিংগল মানে চেচুৰেটেড হয় মানে সংপৃক্ত মানে তোমাৰ কি হয় এইটো সংপৃক্ত এটা ডাবল বণ্ড আছে তো আনসেচুৰেটেড হয় ডাবল বন্ডটো আছে তো তোমাৰ কি হয় আনসেচুৰেটেড আচ্ছা 1 2 3 4 5 6 আচ্ছা এইটো মনত ৰাখিবা যে এইটো C6H6 হয় এইটো বেনজিন হয় মনত ৰাখিবা যে এইটো কিন্তু ইম্পৰ্টেণ্ট হয় হা এইটো তোমাৰ পৰীক্ষাত আহে এইটোৰ ষ্ট্ৰাকচাৰ লিখিবলৈ এইটো বেনজিন হয় বেনজিন আৰু যদি তোমাৰ ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ ৰাখিবলৈ আহে 2 মাৰ্ক থাকিব ঠিক আছে এইটো কিন্তু আহে দেই পৰীক্ষাত বেনজিনৰ ষ্ট্ৰাকচাৰ আৰু এইটোৰ এটমিক ফৰ্মুলা হৈছে C6H6 ঠিক আছে আৰু এইটো তোমাৰ কি কৰিবা তেতিয়া তোমাৰ যে 4টা তোমাৰ ইয়াতে 2টা বন্ড আছে তাতে 4টা ইলেক্ট্ৰন দিবা ইয়াতে সিঙ্গেল বন্ড আছে তো 2টা ইলেক্ট্ৰন দিবা ইয়াতে তোমাৰ আছে ইয়াতে 2টা ইলেক্ট্ৰন দিবা ইয়াতে আছে 4টা ইলেক্ট্ৰন দিবা ঠিক আছে তো তোমাৰ ইয়াতে বন্ডিংটো এৰাই তোমালোকে মনত ৰাখিবা যে এটা বন্ডত তোমাৰ 2টা ইলেক্ট্ৰন থাকে তো ইয়াতে 4টা 2টা বন্ড আছে তো 4টা ইলেক্ট্ৰন আহিব কাৰ আহিব এটা হাইড্ৰজেনৰ আহিব এটা তোমাৰ কাৰ্বনৰ যাব এই কাৰ্বনৰ যাব ঠিক আছে তো ইয়াতে তোমাৰ কি চোৱা এইটো কি কৈছে তোমাৰ 1 2 স্যাচুৰেটেড হয় আৰু 2 2 আনস্যাচুৰেটেড হয় এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ কোৱেশ্যনটো চোৱা ভিডিঅ'টো কেনেকুৱা লাগি আছে তোমালোকে কমেণ্ট কৰি জনাবা অলপমানতো কৰিব লাগে না ইমান পৰিশ্ৰম কৰি আছোঁ যদি আৰু মেথছৰ তোমাৰ মই কৈ আছোঁ মই এটা সিৰিজ আৰম্ভ কৰিছোঁ MCQৰ তোমালোকে যদি সেইটো কমপ্লিট কৰিব পাৰা এনি টাইপ অফ MCQs লং কুৱেশ্যনছ আহিলে তোমালোকে সেইটো কভাৰ কৰিব পাৰিবা চাই লোৱা এক্সপিৰিয়েঞ্চৰ ওপৰত কৈ আছোঁ যোৱা বছৰ আহিছে এই বছৰো পাবা ঠিক আছে অলৰেডি 3টা ক্লাছ লোৱা হৈ গ'ল তোমালোকে চাই ল'বা সেইটো ইন দ্য ফলোইং ৰিয়েকশ্যনছ এ সুইট স্মেলিং কম্পাউণ্ড এইটো চোৱা যেতিয়া তোমাৰ হাইড্ৰ'কাৰ্বনৰ কোনো ৰিয়েকশ্যনত তোমাৰ এই স্মেলিং আহে মানে সুইট স্মেলিং আহে তেতিয়াহ'লে তুমি সেইটো বুজি ল'বা যে সেইটো তোমাৰ কি হয় এষ্টাৰ হয় সেইটো কি হয় এষ্টাৰ হয় আৰু এই যিটো ৰিয়েকশ্যন সেইটো তোমাৰ কি বুলি কয় এষ্টাৰিফিকেশ্যন ৰিয়েকশ্যন বুলি কয় মন কৰিবা দেই এইটো ইম্পৰ্টেণ্ট হয় এষ্টাৰিফিকেশ্যন ৰিয়েকশ্যন বা এষ্টাৰিভৱন বিক্ৰিয়া বুলি কয় সেইটো ঠিক আছে তো ইয়াতে চোৱা তোমাৰ আৰু এষ্টাৰিভৱন ৰিয়েকশ্যন বা এষ্টাৰিফিকেশ্যন ৰিয়েকশ্যন কি হয় যে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ কি গ্ৰুপ কাৰ্বক্সিলিক গ্ৰুপ এইটো চোৱা আৰু তোমালোকৰ যদি ফাংচনেল গ্ৰুপ যদি মনত নাথাকে এইটো হৈছে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ হয় এইটো কি হয় কাৰ্বক্সিলিক গ্ৰুপ হয়নে কাৰ্বক্সিলিক গ্ৰুপৰ লগত যেতিয়া তোমাৰ এলকহলে ৰিয়েকশ্যন কৰে এইটো তোমাৰ এলকহল হয় এইটো এলকহল হয় তেতিয়া তোমাৰ এষ্টাৰ ফৰ্মেশ্যন হয় কি ফৰ্মেশ্যন হয় এষ্টাৰ ফৰ্মেশ্যন হয় আৰু যিটো এষ্টাৰ হয় সেই এষ্টাৰ যৌগটো তোমাৰ কি হয় বহুত ধুনীয়া এটা তোমাৰ কি আছে স্মেল আছে আৰু সেইটো তোমাৰ কি কৰা হয় এইটো ফুড স্মেলিঙত কি কৰা হয় ব্যৱহাৰ কৰা হয় মানে খাদ্য বস্তুৰ সুস্বাদু বা সুগন্ধযুক্ত কৰিবলৈ ইউজ কৰা হয় মনত ৰাখিবা গোটেইখিনি ঠিক আছে এইটোক আমি কি বুলি কওঁ এষ্টাৰিফিকেশ্যন ৰিয়েকশ্যন বুলি কওঁ আৰু ইয়াতে কিন্তু লাগিব কি আমাৰ এচিড লাগিব আৰু সেই এচিডটো কি লাগে এইটো কিন্তু মন কৰিবা দেই এচিডটো লাগিব তোমাৰ কনচেনট্ৰেটেড সালফিউৰিক এচিড কনচেনট্ৰেটেড কি লাগে সালফিউৰিক এচিড লাগে এইটো মনত ৰাখিবা এইটো কেতিয়াবা ব্লেংক দি দিব পাৰে যে হোৱাট ইজ এক্স ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এইটো তোমাৰ এইটো বি অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব এষ্টাৰিফিকেশ্যন ৰিয়েকশ্যন তাৰ পিছৰ কুৱেশ্যনটো চাবা এইটো দ্য ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ অফ এন এটম ইনক্ৰিজেছ এজ ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ আচ্ছা কাৰ্যকৰী নিউক্লিয় আধান বৃদ্ধি পায় কেতিয়া বৃদ্ধি পায় যেতিয়া তোমাৰ দ্য পজিটিভ চাৰ্জ ইন দ্য নিউক্লিয়াছ ইনক্ৰিজেছ মানে প্ৰটনটো বাঢ়িলে ঠিক আছে এইটো প্ৰটন পজিটিভ চাৰ্জ মানে তোমাৰ কি হয় প্ৰটন হয়
আৰু তোমাৰ নিগেটিভ চাৰ্জ মানে তোমাৰ কি হয় ইলেক্ট্ৰন হয় যিটো তোমাৰ শেলত তোমাৰ কি কৰি থাকে ৰিভলভিং কৰি থাকে হয়নে নাই আৰু নাম্বাৰ অফ এটমিক শেল ইনক্ৰিজেছ নাম্বাৰ অফ এটমিক শেল ইনক্ৰিজ হ'লে তোমাৰ কি নহয় এইটো ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ নাবাঢ়ে এইটো হয় দেন নো ইলেক্ট্ৰন অফ আউটাৰমোস্ট শেল ইজ ইনক্ৰিজ না এইটো নহয় তো চি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব হয়নে এতিয়া তুমি এইটো বুজি পাইছানে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ কি হয় চাবা এইটো ধৰি লওক তোমাৰ এইটো এটা তোমাৰ এটমিক ষ্ট্ৰাকচাৰ হয় এইটো আমি গম পাওঁ যিটো ফাৰ্ষ্ট আছে সেইটো তোমাৰ দুটা ইলেক্ট্ৰন থাকে ছেকেণ্ডত থাকে 8টা এইটো 4 5 6 7 8 আৰু তাৰপিছতটো তোমাৰ ইয়াতে তোমাৰ ধৰি লোৱা দুটা আছে ইয়াতে দুটা আছে তোমাৰ 2 2 4 4 আৰু 8 12 4 আৰু 8 12 হ'ল তাৰমানে এইটো তোমাৰ মেগনেছিয়ামৰ ষ্ট্ৰাকচাৰ হয় এইটো তোমাৰ যিটো ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ হয় সেইটো তোমাৰ কি হয় এই যে বাহিৰৰ কক্ষত যিকেইটা ইলেক্ট্ৰন আছে এইকেইটা ঠিক আছে এইটো মন কৰিবা দেই ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ আৰু ভেলেন্সি কিন্তু একে নহয় দেই এইটো কিন্তু মনত কৰিবা দেই কেতিয়াবা তোমালোকে কি কৰা যে ভেলেন্সি আৰু তোমাৰ এই ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জত সেম বুলি ভাবা সেম নহয় সো তোমাৰ মেটেলৰ কাৰণে তোমাৰ ভেলেন্সি বেলেগ ওলোৱাৰ নিয়মটো বেলেগ হয় আৰু নন মেটেলৰ কাৰণে ভেলেন্সি ওলোৱাৰ নিয়মটো বেলেগ হয় তো তোমালোকৰ যদি ভেলেন্সি ওলাব নাজানা কমেণ্ট কৰিবা মই ভিডিঅ' এটা বনাই দিম ধুনীয়াকৈ আৰু যদি 5 নম্বৰ চেপ্টাৰৰ যদি ওৱান শ্বট লাগে তেতিয়াহ'লে কৈ দিবা মই তোমালোকৰ কাৰণে বনাই দিম আছো তোমালোকৰ কাৰণে আৰু এই চেপ্টাৰৰ যিকেইটা এক্টিভিটি আছে সেইকেইটা তোমালোকে যদি এবাৰ বুজি পোৱা গোটেই জীৱন মনত থাকিব আৰু যদি মোৰ ভিডিঅ' চোৱা তেতিয়াহ'লে 100% মনত থাকিব ঠিক আছে তো তোমাৰ যেতিয়া এটা প্ৰটন বাঢ়িব তো প্ৰটন বাঢ়িলে অবভিয়াছলি ইলেক্ট্ৰনো বাঢ়িব কিহৰ কাৰণে কাৰণ তোমাৰ এটা এটমত যিমানটা ইলেক্ট্ৰন থাকে সিমানটা প্ৰটনো থাকে ক্লাছ 9ত পঢ়ি আহিছা থমসনছ এটমিক মডেল হয়নে তাৰপিছত তোমাৰ ৰাদাৰফোৰ্ড এটমিক মডেল আছে তাৰপিছত নীল বৰ এণ্ড বিউৰি এটমিক মডেল আছে তো ডিফাৰেণ্ট টাইপ অফ এটমিক মডেল পঢ়ি আহিছা এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো তাৰপিছত চোৱা এইটো একা বটন নহয় এইটো একা বৰণ হয় এইটো মনত ৰাখিবা এইটো কিন্তু তোমাৰ বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কিন্তু তোমালোকৰ কোৱেশ্যন হ'ব পাৰে ঠিক আছে তো ইয়াতে তোমাৰ চোৱা কি কৈছে একা বৰণ ইয়াতে যিটো একা শব্দ আছে সেইটো তোমাৰ কি বুজায় চিমিলাৰ বুজায় কি বুজায় চিমিলাৰিটি মানে একে বুজায় তো আমাৰ একা বৰণটো আমি কি বুলি জানো স্কেন্ডিয়াম বুলি জানো আমি জানো যে তোমাৰ কি কৰিছিল মেণ্ডেলিভে যেতিয়া তোমাৰ পৰ্যাবৃত্ত তালিকা বনাইছিল মানে একৰ্ডিং টু মেণ্ডেলিভ যেতিয়া সি পেৰিয়ডিক টেবুল বনাইছিল তেতিয়া তোমাৰ কি কৰিছিল সি কিছুমান ফিউচাৰিষ্টিক কিছুমান ধাৰণা লগাইছিল ঠিক আছে ফিউচাৰিষ্টিক আৰু সেই ধাৰণাত তোমাৰ সি কিছুমান গেপ ৰাখিছিল আৰু সেই তেতিয়া তোমাৰ কৈছিল যে যদি নতুনকৈ কোনো এলিমেণ্ট যদি ডিস্কভাৰ হয় তেতিয়াহ'লে আমি তাতে বহাব পাৰিম তো এটা বহুত এটা তোমাৰ কি হয় এইটো পজিটিভ থিংকিং আছিল ঠিক আছে এইটো মেণ্ডেলিভৰ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো তোমাৰ কি ড্ৰবেকো আছিল ইয়াৰে কি ড্ৰবেক আছিল কমেণ্টত জনোৱা ঠিক আছে কি ড্ৰবেক আছিল তোমাৰ মেণ্ডেলিভৰ তোমাৰ যিটো পৰ্যাবৃত্ত তালিকা আছিল বা পিৰিয়ডিক টেবুল আছিল সেইটো তাৰপিছত তোমাৰ একা চিলিকনটো কি আছিল একা চিলিকনটো জাৰ্মেনিয়াম আৰু একা এলুমিনিয়ামটো আছিল গেলিয়াম সেইটো গতিকে এইটো আমাৰ কি হ'ব বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব এইটো তোমাৰ ডাইৰেক্টলি এনেকৈও সোধে যে তোমাৰ মেণ্ডেলিভে কোনকেইটা মূলৰ কাৰণে খালী ঠাই ৰাখি থৈ গৈছিল তো এইটো তোমাৰ এইটো গেলিয়াম স্কেন্ডিয়াম আৰু জাৰ্মেনিয়াম বা তুমি এইকেইটা লিখি দিলেও হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় দ্য এনাৰ্জি উই গেট ফ্ৰম দ্য ফুড উই ইট ইজ ষ্ট'ৰ্ড ইন আৱাৰ বডি এজ গ্লাইক'জেন হয়নে আমাৰ দেহত খাদ্যবস্তু কি হিচাপে সঞ্চিত হয় গ্লাইক'জেন হিচাপে আৰু প্লেণ্টে কি হিচাপে সঞ্চিত কৰে ষ্টাৰ্চ হিচাপে মনত ৰাখিবা ষ্টাৰ্চ বা কাৰ্বহাইড্ৰেট ষ্টাৰ্চ বা কাৰ্বহাইড্ৰেট হিচাপে তোমাৰ কি কৰে সঞ্চিত কৰে তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো চাবা হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট ট্ৰান্সলোকেশ্যন ইজ নট কাৰেক্ট এইটো চোৱা ধুনীয়া এটা শব্দ আহি গৈছে এইটো চোৱা এইটো কিন্তু মেট্ৰিক পৰীক্ষাত কেইবাবাৰো আহিছে হোৱাট ইজ ট্ৰান্সলোকেশ্যন তোমালোকে যদি লিখা পঢ়াৰ লগত অলপমান সংযুক্ত আছা তেতিয়াহ'লে গম পোৱা যে কোন বছৰ কি প্ৰশ্ন আহিছে অহা নাই হয়নে এইটো তোমাৰ ট্ৰান্সলোকেশ্যন কি হয় এইটোৰ ওপৰত কিন্তু মেট্ৰিক পৰীক্ষাত বহুতবাৰ প্ৰশ্ন আহিছে ট্ৰান্সলোকেশ্যন মানে কি চ' ট্ৰান্সলোকেশ্যন মানে এইটো অসমীয়াত স্থানান্তৰণ বুলি কয় তুমি এইটো ইংৰাজীতে মনত ৰখা ভাল কাৰণ আজিকালি এনেকুৱাবোৰ ৱৰ্ডবোৰ সদায় ইংলিছতে ইউজ কৰে এইটো তোমাৰ স্থানান্তৰণ কি বুলি ডাইৰেক্টলি প্ৰশ্ন আহে আৰু এইটোৰ লগত জড়িত কলাবিধৰ নাম কি মানে হোৱাট টিছু ইজ ৰিলেটেড টু ট্ৰান্সলোকেশ্যন এনেকুৱা ধৰণৰ ডাইৰেক্টলি কুৱেশ্যন আহে 2 মাৰ্কছৰ কাৰণে তো তোমাৰ স্থানান্তৰণ হৈছে কি তোমাৰ যিখিনি তোমাৰ প্লেণ্টে ফুড প্ৰডাকশ্যন কৰিব সেই ফুডখিনি তোমাৰ ট্ৰান্সফাৰ কৰে এতিয়া তুমি ধৰিব পাৰিছা কোনটো তোমাৰ ইয়াতে টিছু লগ হৈ থাকে বা কোনটো কলা জড়িত হৈ থাকে হয়নে সেইটোকে ট্ৰান্সলোকেশ্যন বুলি কয়
ঠিক আছে, মানে ফটোচিন্থেসিস মানে সালোকসংশ্লেষণত উৎপাদিত খাদ্যদ্ৰব্যসমূহ উদ্ভিদদেহৰ বিভিন্ন অৱস্থালৈ পৰিবাহিত কৰি তোমাৰ কোষক শক্তিৰ যোগান ধৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়, ট্ৰান্সলোকেশ্যন বুলি কোৱা হয়। আৰু এই ট্ৰান্সলোকেশ্যনত জড়িত কোন থাকে ভাই, ফ্লুয়েম হয়নে। ফ্লুয়েমগুলোৰ কাম কি, খাদ্যবস্তু স্থানান্তৰণ কৰা। আৰু ট্ৰান্সলোকেশ্যনটো এইটো তোমাৰ ফুড ট্ৰান্সপোর্ট কৰে। তো এইটো তোমাৰ কোনটো কাৰেক্ট আছে, ইট অকাৰ্স ইন দ্য পাৰ্টস অফ দ্য ভাস্কুলাৰ টিস্যু নোন এজ ফ্লুয়েম, কাৰেক্ট হয়। আমাৰ নট কাৰেক্টটো লাগে চাবা দেই, নট কাৰেক্ট। তাৰপাছত এনাৰ্জি ইজ ইউজড ফৰ এটিপি ইন দিছ প্ৰচেছ, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে তোমাৰ এই যিটো কনচেপশ্যন, সেই কনচেপশ্যনটো তোমাৰ কি বুজাই আছে, তোমাৰ জাইলেম আৰু তোমাৰ যিটো ফ্লুয়েম টিস্যু আছে সেইটোৰ মাজত ডিফাৰেঞ্চিয়েট কৰি আছে। ধৰিব পাৰিছানে নাই, জাইলেম আৰু ফ্লুয়েম চোৱা, জাইলেমৰ যিটো তোমাৰ ৱৰ্কিং আছে সেইটো তোমাৰ কি হয়, ইনএক্টিভ হয়। ঠিক আছে, এইটো তোমাৰ কি হয়, ইনএক্টিভ হয়। আৰু যিটো তোমাৰ ফ্লুয়েমৰ যিটো ৱৰ্ক হয় সেইটো কিন্তু এক্টিভ হয়। মানে তোমাৰ ইয়াতে ফুড নালাগে বা এনাৰ্জি নালাগে জাইলেমত কাম কৰিবলৈ হ'লে। কিয় নালাগে, কাৰণ যিটো তোমাৰ ৰুট প্ৰেছাৰ আছে, কি প্ৰেছাৰ, ৰুট প্ৰেছাৰ, মানে এইটো ডিউ টু দ্য ইভাপৰেশ্যনৰ, সেইটো তোমাৰ অসমীয়াত কি বুলি কয়, পত্ৰমোচনৰ ফলত উদ্ভিদৰ দেহত উৎপন্ন হোৱা মূল চাপে তোমাৰ কি কৰে, অট'মেটিকেলি জাইলেমৰ যিটো তোমাৰ জাইলেম নলিকা আছে সেইটোৰ মাজেৰে তোমাৰ কি কৰে, পানী ওপৰ ফালে উঠি যায়। সেইটো মানে চাকিং নেচাৰ এটা, ঠিক আছে, মানে শুহি লোৱা এটা নেচাৰ। আৰু কিন্তু ফ্লুয়েম যিটো হয় সেইটো তোমাৰ এক্টিভ হয়, তাতে তোমাৰ চেলবোৰে কাম কৰিবলৈ হ'লে তোমাৰ কি লাগে, এনাৰ্জি লাগে। আৰু সেই এনাৰ্জিটো ক'ৰ পৰা ল'ব, এটিপিৰ পৰা ল'ব। আৰু এটিপি তোমাৰ কি বুলি কোৱা হয়, এটিপিক তোমাৰ কি বুলি কোৱা হয়, এনাৰ্জি কইন বুলিও কোৱা হয়। এইটো মনত ৰাখিবা দেই, এনাৰ্জি কইন বুলি কোৱা হয়। আৰু এই এনাৰ্জি কইন কিয় কোৱা হয়, কাৰণ আমাৰ যিমান কাৰ্য আছে গোটেইখিনি কাৰ্য, সেইটো প্লেণ্টে হওক বা এনিমেলে হওক, সেইটো এটিপিয়ে তোমাৰ কি কৰে, সেইটো ফৰ্মেশ্যন কৰে। আৰু এই এটিপিটো তোমাৰ ক'ত ফৰ্মেশ্যন হয়, সেইটো মাইটকণ্ড্ৰিয়াত ফৰ্মেশ্যন হয়। মাইটকণ্ড্ৰিয়া ক'ত ফৰ্মেশ্যন হয়, মাইটকণ্ড্ৰিয়াত ফৰ্মেশ্যন হয়। সেইকাৰণে নাইনত পঢ়ি আহিছা তোমালোকে যে মাইটকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়, মানে পাৱাৰ হাউচ অফ চেল ইজ কল্ড মাইটকণ্ড্ৰিয়া। ঠিক আছে, এইখিনি আমি বুজি পালোঁ। তাৰপিছত চাবা আৰু এটা তোমালোকে মন কৰিবা, জাইলেম চোৱা, এইমাত্ৰ মই কৈছোঁ যে চাকিং নেচাৰ হয়। আৰু সেই নেচাৰটো হয় কেনেকৈ, যিটো তোমাৰ ৰুট প্ৰেছাৰ হয়। আৰু সেই ৰুট প্ৰেছাৰটো হয় কিয়, এইটো চোৱা ডিউ টু দ্য ইভাপৰেশ্যন অফ ৱাটাৰ, পানীৰ পত্ৰমোচনৰ কাৰণে তোমাৰ সেইটো গঠন হয়। তাৰমানে পত্ৰমোচন হয় ক'ত, তোমাৰ লিফত হয়, লিফ মানে পাতত হয়। আৰু গছটো তোমাৰ থাকে এনেকুৱা, গতিকে তোমাৰ পানী কি কৰিব, তোমাৰ শিপাৰ দ্বাৰা ডাইৰেক্টলি ওপৰ ফালে যাব। মানে এইটো তুমি লক্ষ্য কৰিবা, এইটো কিন্তু ইউনি ডাইৰেকশ্যনেল হয়। এইটো মনত ৰাখিবা, মই গোটেইখিনি কৈ দিলোঁ তোমালোকক এই জাইলেম আৰু ফ্লুয়েমৰ। তো জাইলেম কলাৰ যিটো তোমাৰ হয় সেইটো তোমাৰ ইউনি ডাইৰেকশ্যনেল হয়। আৰু যিটো ফ্লুয়েম আছে সেইটো তোমাৰ কি বাই ডাইৰেকশ্যনেল হয়। বাই ডাইৰেকশ্যনেল মানে এইটো গোটেইফালে যাব পাৰে। আৰু যিটো জাইলেম কলাৰ যিটো কাম সেইটো একমুখী হয়, একফালে যায়। আৰু ফ্লুয়েম কলাৰ কাম তোমাৰ বহুমুখী হয় বা উভয়মুখী হয়, দুটা ক'ব পাৰা। তো তোমাৰ এইটো চোৱা, দিছ প্ৰেচিছ টেক্স প্লেচ ইন ওৱান ডাইৰেকশ্যন, এইটো তোমাৰ মিছা হয়, কাৰণ এইটো তোমাৰ ফ্লুয়েমৰ কাম হয়। কিন্তু ইয়াতে কৈ আছে জাইলেম কলাৰ হয়, জাইলেম কলাৰ কাম। জাইলেম কলাৰ কামটো ওৱান ডাইৰেকশ্যনেল হয়, কিন্তু ফ্লুয়েমৰ কলাৰ কাম তোমাৰ বাই ডাইৰেকশ্যনেল হয়। তো আমাৰ সুধিছিল ভুলটো, তো আমাৰ ভুলটো পাই গৈছোঁ। তো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে, এইটো চোৱা, দিছ প্ৰচেছ টেক্স প্লেচ ইন দ্য চিভ টিউবছ উইথ দ্য হেল্প অফ কম্পেনিয়ন চেল, এইটো কাৰেক্ট হয়। মানে সংগী কোষৰ সহায়ত যিটো আমাৰ কি থাকে, চালনী নলিকা, সেইটোৰ সহায়ত পঢ়ি আহিছা তোমালোকে এইবোৰ গোটেইখিনি নাইনত, কম্পনেণ্ট অফ জাইলেম ফ্লুয়েম আৰু কম্পনেণ্ট অফ ফ্লুয়েম টিস্যু। ঠিক আছে, কম্পনেণ্ট অফ জাইলেম টিস্যু, কম্পনেণ্ট অফ ফ্লুয়েম টিস্যু কি আছিল মনত আছেনে, অলপমান মনত পেলাই কমেণ্টত লিখি দিয়া। ঠিক আছে, চাৰিটা আছিল নে কম্পনেণ্ট, চাৰিটা কম্পনেণ্ট আছে, অলপমান দি দিয়া মোক, ময়ো চাওঁ, ময়ো মনত পেলাওঁ, অলপ কমেণ্টত লিখি দিয়া। তাৰপিছত চাবা এতিয়া কি কৈছে, এইটো চোৱা, তোমাৰ ইয়াতে যিখিনি আমাৰ এনাৰ্জি ফৰ্মেশ্যন হয় সেইটো চোৱা, এইটো কি কৈছে তোমাৰ, মেজৰ পাৰ্ট এ এণ্ড উইথ বি বিলো দ্য বিলো ইন দ্য টাৰ্মছ সেলুলাৰ ৰেস্পিৰেশ্যন 3 কাৰ্বন পাইৰুভেট মলিকুল, 3টা কাৰ্বনযুক্ত পাইৰুভেট অণু ভাঙি কি হয়, ইষ্টৰ চেলটো মনত ৰখাৰ এটা চিম্পল এটা তোমাৰ হৈছে তোমাৰ, ইয়াতে এলকহল উৎপন্ন হয়, মানে ইথানল উৎপন্ন হয়। তো এইটো আহিব এইটোৰ লগত। তাৰপিছত মাচুল চেল, এইটো চাইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। লেক অফ অক্সিজেনত তোমাৰ কি হয়, লেক্টিক এচিড ফৰ্মেশ্যন হয়, যাৰ কাৰণে আমাৰ ক্ৰেম্পিং হয়। ঠিক আছে, যাৰ কাৰণে কি হয়, এইটো আই দি দিলোঁ। ঠিক আছে, ক্ৰেম্পিং হয়, যাৰ কাৰণে কি হয়, ক্ৰেম্পিঙৰ অৰ্থাৎ অসমীয়াত যাক আমি কি বুলি কওঁ, হীৰামুৰি ধৰে। কি ধৰে, হীৰামুৰি ধৰে। ঠিক আছে,
এতিয়া তোমাৰ এই যিটো প্ৰশ্ন এনেকুৱা হ'ব পাৰে যে শচীন তেণ্ডুলকাৰে বহুদিন পিছত ক্ৰিকেট খেলিলে, ক্ৰিকেট খেলাৰ পিছত তেওঁ মানে উঠা বহা কৰিব নোৱাৰা হ'ল। কিহৰ কাৰণে নোৱাৰা হ'ল? কাৰণ তোমাৰ এইটো যেতিয়া হঠাতে পৰিশ্ৰম কৰা হয় তেতিয়া লেক্টিক এচিড ফৰ্মেশ্যন হয়, আৰু এইটো কিহৰ কাৰণে ফৰ্মেশ্যন হয়? এইটো তোমাৰ ডিউ টু লেক অফ অক্সিজেনৰ কম হ'লে, ঠিক আছে। আৰু এইটো হয় তোমাৰ ক'ত? এইটো তোমাৰ হয় কোষ প্ৰদেশত হয়, ঠিক আছে। কোষ প্ৰদেশত কি হয়? সংঘটিত হয়। তাৰপিছত তোমাৰ আছে মাইটকণ্ড্ৰিয়াটো তোমাৰ কি হ'ব? কাৰ্বন ডাই অক্সাইড, ৱাটাৰৰ এনাৰ্জি, এইটো তোমাৰ এইটোৰ লগত মিলিব, ঠিক আছে। এতিয়া অপশ্যনকেইটা চাই তোমালোকে মিলাই ল'বা কোনটোৰ লগত কোনটো কাৰেক্ট হয়। আচ্ছা, এইটো তোমাৰ এইটো কিমান 20 নম্বৰ গ'ল। 20ৰ পৰা 26 কেনেকৈ আহিল? ঠিক কি এটা মাজৰকেইটা দিয়াই নাই হে, ইয়াতে 5টা প্ৰশ্ন নাইচোন, বাপৰে। আচ্ছা, যিয়েই নহওক তোমাৰ সেই 5টা মই এদিন মনত পেলাই দিবা, মই দি দিম তোমালোকক। নহ'লে হোৱাটছআপ গ্ৰুপত জইন হোৱা, সেই 5টা মই হোৱাটছআপ গ্ৰুপত দি দিম, ঠিক আছে। হোৱাটছআপ গ্ৰুপত দি দিম। এইটো কৈছে এন অৰ্গেনিজম হেভিং ৰুডিমেণ্টাৰী আই। এইটো চোৱা, ৰুডিমেণ্টাৰী আই মানে তোমাৰ কি কৈছে ইয়াতে? তোমাৰ অপূৰ্ণ বিকশিত নহয়, ঠিক আছে। তাৰমানে তোমাৰ গোটেইখিনি যে বিকশিত হৈছে তেনেকুৱা কোনোখিনি তোমাৰ চকু নাই, কিন্তু চকু আছে, ঠিক আছে। বিকশিত নহয় তেনেকুৱা চকু কাৰ আছে? প্লেনেৰিয়াৰ আছে। তোমালোকে যদি প্লেনেৰিয়াৰ ছবিটো চাইছা, তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে, তোমালোকে চাবা সেইটো হা। অপৰিপক্ক বুলি কয়, সেইটো অপৰিপক্ক চকু, এইটো কাৰ আছে? প্লেনেৰিয়াৰ আছে। তাৰ পিছৰ কুৱেশ্যনটো চাবা, এটা কি কৈছে? হুইচ অফ দ্য ফলোইং প্ৰচেছ কণ্ট্ৰিবিউটছ দ্য ইনক্ৰিজড, এইটো তোমাৰ চোৱা কি কৈছে? এইটো কেমেটেৰিষ্টিক ডিফাৰেঞ্চেছ বিটুইন টু সাব ডিভিজনছ অফ স্পেচিছ। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াতে তোমাৰ কি কৈছে চোৱা, এইটো কৈছে কেমেটেৰিষ্টিক ডিফাৰেঞ্চেছ, তাৰমানে তোমাৰ জীৱীয় পৰিৱৰ্তন বা তোমাৰ গাঠনিক পৰিৱৰ্তনটো হ'বই, তাৰ লগতে তোমাৰ আণৱিক পৰিৱৰ্তন হয়। আণৱিক পৰিৱৰ্তন মানে তোমাৰ ভেৰিয়েশ্যন ইয়াতে তোমাৰ কি কৰা যায়? দেখা যায়। ভেৰিয়েশ্যন মানে তোমাৰ যিটো আমাৰ যিটো ছেক্সুৱেল ৰিপ্ৰডাকশ্যন প্ৰচেছ আছে, সেইটো তোমাৰ ভেৰিয়েশ্যন দেখা পোৱা যায়, ঠিক আছে। মানে ভিন্নতা বুলি যাক আমি কওঁ। আৰু সেই ভিন্নতাটো কিয় দেখা পাওঁ সেইটোক আমাক সুধিছে। এইটো চোৱা, লিভিং টুগেডাৰ ইন দ্য ডিফাৰেণ্ট জিঅ'গ্ৰাফিকেল এৰিয়াছ। যেতিয়া তোমাৰ কি কৰে, সেইটো তোমাৰ বেলেগ বেলেগ জিঅ'গ্ৰাফিকেল এৰিয়াত থাকে, তাৰপিছতো আমাৰ সেই ডিফাৰেঞ্চটো আমি কিয় দেখা পাওঁ সেইটো আমাক সুধিছে। প্ৰথমটো কথা হৈছে তোমাৰ জেনেটিক ডিভিয়েণ্ট, এইটোতো হ'বই। মানে তোমাৰ কি হয়? জিনীয় পথচ্যুত বুলি কওঁ আমি তাক, ঠিক আছে। জিনীয় পথচ্যুত মানে যেতিয়া তোমাৰ জিনটো ট্ৰান্সফাৰ হয় বা যেতিয়া তোমাৰ জিনটো কপি হয়, মানে যাক আমি সাধাৰণ ভাষাত কি বুলি কওঁ? DNA কপি বুলি কওঁ। তেতিয়া তোমাৰ এই DNA কপি হোৱাৰ সময়ত কিছুমান ইয়াতে পৰিৱৰ্তন হয়, যাক আমি জেনেটিক ডিভিয়েণ্ট বুলি কওঁ। আৰু তাৰপিছত ইয়াতে কি কৈছে? পাৰ্চিয়েল ফ্লো অফ জিন্স, এইটোতো হ'বই নোৱাৰে, কাৰণ পাৰ্চিয়েল ফ্লো অফ জিন্সটো হ'লে তোমাৰতো ফৰ্মেশ্যনেই নহ'ব, মানে নিউ প্ৰগনি নাহিব। আৰু জিঅ'গ্ৰাফিকেল আইচলেশ্যনত যদি হয়, এইটোতো নহয়। আৰু এটা আছে নেচাৰেল চিলেকশ্যন, যিটো তোমাৰ ডাৰউইনে কয়, ঠিক আছে। গতিকে 1 and 4 কি হ'ব? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব। ডি অপশ্যনটো কি হ'ব? কাৰেক্ট এনচাৰ হ'ব। বুজি পাইছানে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। তাৰপিছৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে? এন অবজেক্ট ইজ প্লেচড বিটুইন দ্য চেণ্টাৰ অফ কাৰ্ভেচাৰ, আচ্ছা, চি, এণ্ড দ্য ফ'কাছ অফ কনকেভ মিৰৰ। আচ্ছা, কনকেভ মিৰৰ ইয়াতে তোমাৰ কি বুলি কৈছে? চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে চি, আৰু তোমাৰ কৈছে ইয়াতে ফ'কাছ। আচ্ছা, ইয়াতে তোমাৰ ফ'কাছ আছে, ইয়াতে মাজত ৰাখিছে। দেন দ্য মেগনিফিকেশ্যন জেনেৰেটেড মে বি। আচ্ছা, মেগনিফিকেশ্যন কি হ'ব? এইটো এনেকৈ গ'লে এইটো এনেকৈ আহিব, আৰু তোমাৰ এইটো এনেকৈ গৈ এনেকৈ আহিব। এইটোতো তোমাৰ এই চিৰ বাহিৰত গঠন হ'ব না। তো চিৰ যদি বাহিৰত গঠন হয়, তাৰমানে এইটো তোমাৰ কি হ'ব? মেগনিফাইড হ'ব। এইটো কি হ'ব? মেগনিফাইড হ'ব। তো মেগনিফাইড হ'লে তোমাৰ এইটো যিটো ইমেজ হ'ব, সেইটো তোমাৰ কি হ'ব? মোৰ দেন 1 হ'ব। মোৰ দেন 1 হ'ব আৰু নিগেটিভ হ'ব। কিয় কাৰণে? কাৰণ উল্টা হৈছে না। এইটো মোৰ দেন 1 আৰু বি, তো একদম চিম্পল কুৱেশ্যন আছিল। তাৰপিছৰ কুৱেশ্যনটো চাবা। আচ্ছা, ইয়াতে তোমালোকক মই আৰু এটা হোমৱৰ্ক দিওঁ, চাবা। তোমালোকে এইকেইটা ক'বা মোক, ঠিক আছে। প্লেন মিৰৰৰ তোমাৰ ফ'কেল লেংথ কিমান হয় আৰু মেগনিফিকেশ্যন কিমান হয়? চোৱা, এইবোৰ প্ৰশ্ন মই অলৰেডি কেইবাবাৰো ডিছকাশ্যন কৰিছোঁ। প্লেন মিৰৰৰ ফ'কেল লেংথ কিমান হয় আৰু মেগনিফিকেশ্যন কিমান হয়, আৰু এইবোৰ প্ৰশ্ন প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহি যোৱা প্ৰশ্ন হয়, ঠিক আছে। তোমালোকে যদি নাজানা অলপমান ইনকুৱাৰী কৰি এইবোৰ মোক জনোৱা কমেণ্ট ছেকশ্যনত, ঠিক আছে। প্লেন মিৰৰৰ ফ'কেল লেংথ কিমান হয় আৰু তোমাৰ মেগনিফিকেশ্যন কিমান হয়। আৰু যিটো আমাৰ ৰিয়াৰ ভিউ মানে তোমাৰ গাড়ীৰ পিছফালে চাবলৈ যিটো আমি দাপোন ইউজ কৰোঁ, সেইটোৰ মেগনিফিকেশ্যন কিমান হয় সেইটো মোক কমেণ্টত জনোৱা, এতিয়াই জনোৱা, ঠিক আছে। তাৰপিছত চাবা, ইয়াতে তোমাৰ কি কৈছে? এটা লক্ষ্য কৰা,
an object is placed between the center of curvature and focus of concave mirror. আচ্ছা center of curvature আচ্ছা center of curvature আচ্ছা সেই প্ৰশ্নটো এইটো কেৱল তোমাৰ নেচাৰ সুধিছে ঠিক আছে center of curvature হয় এইটো তোমাৰ P হয় এইটো তোমাৰ F বুলি ধৰিছো এইটো C ইয়াতে ৰাখিছে এটা ৰাখিলে তো ইমাত্ৰ পালো আমি কি হ'ব তোমাৰ হেতু তেতিয়াহলে তোমাৰ ইমেজৰ নেচাৰ সুধিছে নেচাৰটোতে এক নম্বৰটো এনলাৰ্জ হ'ব ইনভাৰ্টেড হ'ব উল্টা হ'ব এইফালে তোমাৰ গঠন হ'ব আৰু তোমাৰ আউট অফ C বা বিয়ন্ড C আৰু তোমাৰ হেতু কি হ'ব ৰিয়েল হ'ব তো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চাবা ইয়াতে তোমাৰ কি কৈছে ইয়াতে তোমাৰ কৈছে যে in the diagram a ray light enters the medium B from A B from A আচ্ছা এর পৰা B গৈছে ঠিক আছে the refractive index of B with respect to A এটা চোৱা এতে কিন্তু বহুত এটা ধুনীয়া এটা কনসেপ্ট আছে ঠিক আছে কনসেপ্টটো তোমালোকে যদি বুজি পোৱা তোমালোকে যিকোনো কোশ্চেন আহিলে তোমালোকে এটা কৰিব পাৰিবা হেতু তোমাৰ কি হয় এটা হৈছে কি তোমাৰ ৰিয়াৰ মিডিয়াম হয়নে এটা তোমাৰ কি হয় ৰিয়াৰ মিডিয়াম আৰু এটা হৈছে কি ডেন্সাৰ মিডিয়াম মই গোটেইখিনি কথা কৈ আছো তোমালোকে অলপমান মন দিয়া ঠিক আছে যেহেতু পৰীক্ষাত ৰিজাল্ট ভাল হ'ব লাগিব চোৱা ৰিয়াৰ মিডিয়ামত তোমাৰ যেটো ৰিফ্ৰেক্টিভ ইনডেক্স আছে ৰিফ্ৰেক্টিভ ইনডেক্স হেতু তোমাৰ কম হয় আৰু যেটো ডেন্সাৰ মিডিয়াম হয় হেতু তোমাৰ রিফ্র্যাক্টিভ ইনডেক্স তোমাৰ কি হয় বেছি হয় তাৰ মানে এৰ পৰা কি বুজি পালা যে যদি তোমাৰ প্ৰতিহাৰণাঙ্ক বেছি হয় তেতিয়াহলে হেতু তোমাৰ কি হ'ব ঘনতৰ মাধ্যম হ'ব আৰু যদি প্ৰতিহাৰণাঙ্ক যদি কম হয় হেতু তোমাৰ কি হ'ব লঘুতৰ মাধ্যম হ'ব আৰু মন কৰা যে তোমাৰ প্ৰতিহাৰণাঙ্ক কম হলে হেতু তোমাৰ পোহৰৰ যেটো ভেলোসিটি হেতু বেছি হয় আৰু যদি তোমাৰ ডেন্সাৰ মিডিয়াম হয় তেতিয়া তোমাৰ কি হয় পোহৰৰ ভেলোসিটিটো কম হয় ঠিক আছে মন কৰা এতিয়া আহিছো চাবা আৰু যেতিয়া তোমাৰ কি কৰা হয় যেতিয়া তোমাৰ কি হয় যেতিয়া এটা লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত পোহৰ আহিব মানে যেতিয়া লাইট এটা তোমাৰ ৰিয়াৰ মিডিয়ামৰ পৰা যেতিয়া তোমাৰ ডেন্সাৰ মিডিয়ামত আহিব তেতিয়া তোমাৰ হেতু কি কৰিব নরমালৰ তোমাৰ কি কৰিব ওচৰত আহিব আৰু এটো ৰেটো নরমালৰ ওচৰত কিয় আহিব কাৰণ এৰ ভেলোসিটিটো কমি যাব কাৰণ ইয়াৰে তোমাৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো তোমাৰ কি হয় বেছি হয় বুজি পাইছা না এই কথাখিনি কিন্তু মনত ৰাখিবা দেই এজাৰশন ৰিজনিংৰ প্ৰশ্ন আহে ঠিক আছে আৰু মই তোমালোকক কেইটামান হোমৱৰ্ক দিম এইটোৰ ওপৰত যদি বুজি পোৱা আনসাৰ কৰিব পাৰিবা আদাৰৱাইজ নোৱাৰা সেকেন্ডলি তোমাৰ যদি ডেন্সাৰ মিডিয়ামৰ পৰা যদি ৰিয়াৰৰ মিডিয়ামত যায় তেতিয়াহলে চোৱা তোমাৰ ডেন্সাৰত ভেলোসিটি কম থাকে ৰিয়াৰত ভেলোসিটি বেছি হয় তেতিয়াহলে তোমাৰ যেটো ৰিফ্ৰেক্টেড ৰে থাকিব হেতু নরমালৰ পৰা দূৰত যাব নরমালৰ পৰা ক'ত যাব দূৰত যাব এতিয়া তুমি এই যে ডায়াগ্ৰাম আছে ডায়াগ্ৰামটো তুমি ভালদৰে লক্ষ্য কৰা ইয়াতে যিখিনি তোমাৰ গ্যাপ আছিল ইয়াতে হিখিনি গ্যাপ আছে নেকি নাই না তাৰ মানে ইয়াতে বেছি আছে তো কম আছে তাৰ মানে আমি কি বুজি পালো এটো যেতিয়া তোমাৰ ইয়াতে ইনসিডেন্ট হৈছে যেতিয়া তোমাৰ ৰিফ্ৰেক্টেড হোৱাৰ পিছত এটো কি কৰিছে নরমালৰ ওচৰ চাপি আহিছে নরমালৰ ওচৰ চাপিছে তাৰ মানে তোমাৰ এটো কি হয় যেটো মিডিয়াম বি হয় হেতু তোমাৰ ডেন্সাৰ মিডিয়াম হয় এটো কি মিডিয়াম হয় ডেন্সাৰ মিডিয়াম হয় আৰু যেটো মিডিয়াম এ হয় হেতু তোমাৰ কি হয় ৰিয়াৰৰ মিডিয়াম হয় মানে এটো হৈছে তোমাৰ কি লঘুতৰ মাধ্যম আৰু এটো হৈছে ঘনতৰ মাধ্যম আৰু যেতিয়া লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত যায় তো আমাৰ সুধিছে বি ৰিফ্ৰেক্টিভ ইনডেক্স কি হ'ব তো মিডিয়াম এতকৈ তোমাৰ কি হ'ব বেছি হ'ব তো গ্ৰেটাৰ দেন 1 এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পাইছানে এতিয়া তুমি মোক ক'ব লাগে যে যেতিয়া তুমি ধৰিলা একটা গ্লাস লৈছা ঠিক আছে আৰু গ্লাছত অলপমান পানী লৈছা পানী লৈ তুমি ইয়াতে এটা পেন্সিল ৰাখিছা আৰু সেই পেন্সিলডাল তোমাৰ ইয়াতে ভঙা যেন লাগে কিয় লাগে হোৱাই হোৱাট ইজ দা ৰিজন এইটো প্ৰশ্নৰ এনসাৰ এইটো তোমালোকে মোক লিখিও দি দিব পাৰা মোক কন্টাক্ট নাম্বাৰ দিছো নাইবা তোমালোকে কমেন্টতো জনোৱা এইটো প্ৰশ্ন কিন্তু প্ৰিবুড এক্সামিনেশনত আহিছে 2 মাৰ্কৰ কাৰণে ঠিক আছে 2 মাৰ্কৰ কাৰণে এইটো প্ৰশ্ন আহিছে আৰু এটা প্ৰশ্ন তোমালোকক মই ইয়াতে কৰো হেতু হৈছে থলে তোমাৰ ইয়াতে মমবাতি এডাল জ্বলি আছে আৰু তুমি ইয়াতে থিয় হৈ ইফালে তুমি চাই আছা তেতিয়াহলে তুমি দেখা পাই আছা এইটো নাচি আছে এইটো কি কৰি আছে নাচি আছে এইটো কিয় হৈছে এইটোৰ ৰিজন কি এইটো তোমালোকৰ এক্সাম পৰীক্ষাত আহিছে এই বছৰ আহিছে বহুত প্ৰিবুড এক্সামিনেশনত এই প্ৰশ্নটো আহিছে এইটোৰ ৰিজন তোমালোকে কমেন্টত জনোৱা নাইবা তোমালোকে লিখি মোক হোৱাটসঅ্যাপ কৰিবা ঠিক আছে আৰু এই দুইটা প্ৰশ্ন তোমালোকক মই এইমাত্ৰ যিখিনি কনসেপচন শিকালো তাৰ ওপৰত এইটো ৰিলেটেবল হয় ঠিক আছে आंसर करिবা एज आर सन रीजनिंग क्वेश्चन सो एटु কৈছে when light enters a denser medium from a rarer medium the refracted ray comes closer to the normal এটু সব কোতে আহি গৈছে এটু প্রশ্ন speed of light in a denser medium is less with respect to the rarer medium হয়নে
এটাৰ এনসাৰ কি হ'ব কমেণ্টত জনোৱা এটাৰ এনসাৰ কি হ'ব তাৰ মানে এটা কৈছে যে when light enters from a denser medium from a rarer medium মানে যেতিয়া তোমাৰ এটা লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত পোহৰ প্ৰৱেশ কৰে তেতিয়া তোমাৰ ৰিফ্ৰেক্টেড ৰে অৰ্থাৎ প্ৰতিহৰিত ৰশ্মি নৰ্মেলৰ তোমাৰ কি কৰে ওচৰ চাপি আহে নৰ্মেলৰ কি কৰে ওচৰ চাপি আহে এইটো ডেফিনেটলি কাৰেক্ট হ'ব হয়নে না এইমাত্ৰ পঢ়িলোঁ আমি তাৰপিছত কৈছে স্পীড অফ লাইট ইন এ ডেন্সাৰ মিডিয়াম মানে ঘনতৰ মাধ্যমত পোহৰৰ যিটো দ্ৰুতি সেইটো কম হয় কাৰ তুলনাত লঘুতৰ মাধ্যমৰ তুলনাত এইটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু সেই কাৰণেই ওচৰ চাপি আহে গতিকে এজাৰশন ৰিজন বহুত কাৰেক্ট হ'ব লগতে এইটোৰ কাৰেক্ট এক্সপ্লেনেশ্যন হ'ব এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ঠিক আছে তাৰ পিছৰ কোৱেশ্যনটো চাব বিকজ অফ স্পেচিয়েল structure of prism an angle produced between the incident ray and emergent ray this angle is called to angle of deviation এটা তোমালোকে জানা angle of deviation এটো সাইটো প্রিজম হয় এই কথাটো কিন্তু মই বহুতবাৰ কৈছো আগতে কৈছো চোৱা এটো তোমাৰ ইনসিডেন্ট ৰে হয় না 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 এটো অলপমান তলত আকৰবা এটো ধৰিলা এটো তোমাৰ ইনসিডেন্ট ৰে হয় ঠিক আছে এটো এনেকে যাব আৰু এই যেটো ৰে হয় এটো তোমাৰ এটো বেসৰ লগত প্যাৰেলাল হয় ঠিক আছে আৰু এটো তোমাৰ এনেকে যাব এটো হৈছে তোমাৰ ইমার্জেন্ট ৰে এটো কি ৰে ইমার্জেন্ট ৰে এতিয়া তুমি যদি ইয়াতে এটা নরমাল ড্র কৰা আৰু ইয়াতে এটা তুমি কি কৰিছা নরমাল ড্র কৰিছা ইয়াতে এটা লক্ষ্য কৰিবা এই ৰেটো তুমি এনেকে সিধা যাব লাগিছিল হয়নে নাই আৰু এই ৰেটো তোমাৰ ইয়াতে এনেকে আহিব লাগিছিল ইয়াতে যেটো অ্যাঙ্গল ফর্মেশন হয় হেতু তোমাৰ অ্যাঙ্গল অফ ডেভিয়েশন বুলি কয় এটো কিন্তু মনত ৰাখিবা দে বহুত ইম্পৰ্টেন্ট হয় এটো অ্যাঙ্গল অফ ডেভিয়েশন বুলি কয় এটো ডেফিনিশন একেবাৰে সিম্পল হয় কেতিয়াবা ডেফিনিশনও খুদে ডেফিনিশনটো তোমাৰ কি হয় এটো হৈছে তোমাৰ কি হয় ইনসিডেন্ট ৰে আৰু এটো হৈছে তোমাৰ ইমার্জেন্ট রে তোমাৰ ইনসিডেন্ট রে আৰু ইমার্জেন্ট রে যেটো অ্যাঙ্গল ফর্মেশন কৰে প্রিজম এটাৰ মাজেৰে যেটো তোমাৰ প্রিজমত তোমাৰ কি হয় পোহৰ তোমাৰ কি হয় স্কেটাৰিং হয় তেতিয়া যেটো অ্যাঙ্গল ফর্মেশন হয় হেতুকে তোমাৰ কি বুলি কোৱা হয় অ্যাঙ্গল অফ ডেভিয়েশন বুলি কোৱা হয় বুজি পাইছানে তার পিছৰ কোৱেশ্যনটো চাবা এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় চাবা এটা হাইপাৰমেট্ৰোপিয়া অৰ্থাৎ ফাৰ সাইটেডনেস অৰ্থাৎ তোমাৰ দূৰ দৃষ্টিগ্ৰস্ততা ৰিলেটেড টু ফৰ স্টেটমেন্ট আর গিভেন বিলো এটা চাৰিটা দি আছে কোনটো শুদ্ধ হয় হেতু তোমাৰ লাগি চাবা দে বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় মই কৈ আছো ইয়াৰ যেটো ডায়াগ্ৰাম আছে হে ডায়াগ্ৰামটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে দূৰ দৃষ্টিগ্ৰস্ততা আৰু এটা আছে তোমাৰ কি মায়োপিয়া এটোৰ তোমাৰ এই দুটা তোমাৰ টপিক তুমি এৰাই চলিব নোৱাৰা ঠিক আছে আৰু এটা আছে তোমাৰ কি প্ৰেছ বায়োপিয়া গুটেখিনি মই কৈ আছো তোমালোকে চাবা আৰু এটা আছে তোমাৰ ক্যাটাৰেক্ট ঠিক আছে গুটেখিনি কম তোমালোকে চোৱা এতে চোৱা তোমাৰ কি কৈছে এতে আমাৰ চাৰিটা অপচন দি আছে আমাৰ লাগে কোনটো চোৱা ফোকাল লেংথ অফ আই লেন্স ইজ টু শর্ট এটো কারেক্ট হয় ঠিক আছে তাৰপিছত তোমাৰ এটা ট্ৰিকো দিম তোমালোকে হাইপাৰমেট্ৰোপিয়া আৰু মায়োপিয়া দুটা মনত ৰাখিব পাৰিবা তাৰপিছত ফোকাল লেংথ অফ আই লেন্স ইজ টু লং এটো কারেক্ট হয় আৰু এটা কৈছে সাইজ অফ আই বল ইজ স্মলাৰ এটো তোমাৰ গলত হয় আৰু ফৰ কারেকশন কনভার্জেন্ট লেন্স মানে কি কনভেক্স লেন্স ইজ ইউজড এটো তোমাৰ কি হয় কারেক্ট হয় এতিয়া এই গুটেখিনি 1 2 আৰু 4 এইকেইটা হৈছে তোমাৰ কি হাইপাৰমেট্ৰোপিয়াৰ ৰিজন ঠিক আছে হাইপাৰমেট্ৰোপিয়াৰ ৰিজন আৰু এটো হৈছে আমাৰ কারেকশন এতিয়া মায়োপিয়াৰ কি হ'ব মায়োপিয়াৰ ঠিক উল্টাটো হ'ব ঠিক আছে ঠিক উল্টা তার মানে এটা তোমার কি হবে তা ফোকাল লেংথ অফ আই লেন্স ইজ টু হাই এটো কি হবে টু হাই আর তোমার তা ফোকাল লেংথ অফ আই লেন্স ইজ টু লং আছে ইয়াতে হবে তোমার টু শর্ট ঠিক আছে আর এতে ফর কারেকশন আমি কি করব কনভার্জিং লেন্স আমি ইউজ করব কনভার্জিং লেন্স মানে কনকেভ লেন্স আমি কি করব ইউজ করব তো তোমার সোয়া তুমি হাইপারমেট্ৰোপিয়াটো মনত রাখা তোমার যেটো মায়োপিয়া আছে হেতু অটোমেটিক্যালি কাহি যাব ঠিক আছে তো এই কোশ্চনটোৰ आंसर তোমার ডি অপশনটো কারেক্ট হ'ব মায়োপিয়া হাইপারমেট্ৰোপিয়া পালো এটা সব তোমার প্রেস বায়োপিয়া এটা হচ্ছে কি তোমার প্রেস বায়োপিয়া এটা সব প্রেস বায়োপিয়া মানে কি যেতে আমার কি হয় যেটো আমার সিলিয়ারি মাসল আছে বা সিলিয়ারি পেশী আছে যেতে দুর্বল হয় তেতে আমি না ওচৰৰ বস্তু চাব পাৰো না দূৰৰ বস্তু চাব পাৰো ঠিক আছে তেতিয়া আমাৰ কি হেতু বেমাৰক কি বুলি কোৱা হয় প্রেস বায়োপিয়া বুলি কোৱা হয় আৰু এটা আছে তোমাৰ ক্যাটাৰেক্ট আৰু এই ক্যাটাৰেক্টটো তোমাৰ কি হয় ক্যাটাৰেক্টটো এনেকুৱা যে বয়স তোমাৰ বেছি হৈ গলে আমাৰ চকুটো ঘোলা হয় ব্লাৰিং আমি দেখা পাও ঠিক আছে ব্লাৰ হয় ব্লারিং হয় তো হেতুকে তোমার কি বুলি কোৱা হয় ক্যাটারেক্ট বুলি কোৱা হয় এটো বয়সৰ লগত ৰিলেটেড হয় আৰু এটো তোমাৰ প্রেস বায়োপিয়া তোমাৰ বয়স নহলেও এটো এটা তুমি ক'ব পাৰা যে বয়সন্ধি বেমাৰ হয় মানে বয়স বঢ়াৰ লগে লগে এটো অটোমেটিক হয়
ঠিক আছে, কিন্তু এইটো প্ৰেছ ভাইব এইটো তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ চেভাৰেল পালচিৰ ফলতো হ'ব পাৰে, বা তুমি যদি আঘাত পাইছা তথাপি তোমাৰ হ'ব পাৰে। ঠিক আছে, আৰু ইয়াতে তোমালোকে আৰু এটা কথা মনত ৰাখিবা, সেইটো তোমাৰ হৈছে পাৱাৰ অফ একমডেশ্যন। পাৱাৰ অফ একমডেশ্যন অৰ্থাৎ তোমাৰ উপযোজন ক্ষমতা। উপযোজন ক্ষমতা কি? আমাৰ চকুৱে বস্তু এটা প্ৰত্যক্ষ কৰিবলৈ তোমাৰ কি কৰিব পাৰে, ফকাছ দৈৰ্ঘ্যৰ সাল সলনি কৰিব পাৰে। ঠিক আছে, আৰু সেইটোক পাৱাৰ অফ একমডেশ্যন বুলি কোৱা হয়। আৰু পাৱাৰ অফ একমডেশ্যনত তোমাৰ সহায় কৰে কোনে? চিলিয়াৰী মাছুলে আমাক কি কৰে? সহায় কৰে। এইটো মনত ৰাখিবা, চিলিয়াৰী পেশীৰ ফলত আমি একমডেশ্যন কৰিব পাৰোঁ। এইটো কথাটো মনত ৰাখিবা। আৰু এটা কথা তোমালোকক কৈ আছোঁ, এইটো হৈছে কি, তোমাৰ চোৱা, যদি হাইপাৰমেট্ৰপিয়া হয়, হাইপাৰমেট্ৰপিয়া যদি হয়, তেতিয়াহ'লে যিটো তোমাৰ নিয়াৰ পইণ্ট থাকে, লক্ষ্য কৰা, যিটো নিয়াৰ পইণ্ট থাকে সেইটো তোমাৰ কি থাকে? বিয়ণ্ড দ্য ৰেটিনা থাকে, বিয়ণ্ড ৰেটিনা। এই কথাটো কিন্তু মনত ৰাখিবা দেই। মানে হাইপাৰমেট্ৰপিয়া যদি হয়, তেতিয়াহ'লে তোমাৰ ন্যূনতম দূৰত্বটো ৰেটিনাৰ পিছফালে থাকে, মানে 25 ডিগ্ৰীতকৈ বেছি থাকে। ঠিক আছে, 25 ডিগ্ৰী নহয়, 25 চেণ্টিমিটাৰতকৈ তোমাৰ কি থাকে? বেছি থাকে। তাৰমানে তোমাৰ যিটো প্ৰতিবিম্ব আছে, তোমালোকে দেখাই পাইছা, যিটো তোমাৰ চকু হয় সেইটো, তাৰমানে যিটো প্ৰতিবিম্ব গঠন হ'ব সেইটো তোমাৰ কি হ'ব? এইটো পিছফালে গঠন হ'ব। এইটো ঠিক আছে, পিছফালে ৰেটিনাৰ পিছফালে গঠন হয়। মানে তোমাৰ নিকট বিন্দুটো 25 চেণ্টিমিটাৰতকৈ তোমাৰ বেছি হয়। আৰু যদি মায়োপিয়া যদি হয়, তেতিয়াহ'লে তোমাৰ আগত গঠন হৈ যায়। ধৰি লোৱা ইয়াতে হ'ব লাগে, ইয়াতে গঠন হৈ গৈছে। ঠিক আছে, এনেকৈ আহি এনেকৈ গঠন হৈ যাব এইটো। তো এই ক্ষেত্ৰত তোমাৰ কি হয়? মায়োপিয়া হ'লে তোমাৰ কি হয়? 25 চেণ্টিমিটাৰতকৈ কম হয়। ঠিক আছে, এই মনত ৰাখিবা। যদি এইখিনি মনত ৰাখিব পাৰা, যিকোনো কুৱেশ্যন আহিলে তোমালোকে আনচাৰ কৰিব পাৰিবা। তাৰপিছত কুৱেশ্যনত কৈছে যে টু ৰেজিষ্টৰ R1 and R2 are connected in parallel। আচ্ছা, পেৰেলেল কানেক্ট কৰা হৈছে, গতিকে 1/RP ইকুৱেল টু কি হ'ব? 1/R1 প্লাছ 1/R2। এইটো R ইজ দেয়াৰ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ। আচ্ছা, R বুলি দিছে আমাৰ ইয়াতে, তো আমি P টো ল'ব নোৱাৰোঁ। ঠিক আছে, R2 দিছে আমাৰ ইয়াতে, মানে দুটা ৰোধক, এটা দিছে R1 আৰু R2, তোমাৰ কি কৰা হৈছে? পেৰেলেলি কানেকশ্যন কৰিছে। ঠিক আছে, সমান্তৰাল সজ্জাত সজ্জিত কৰিছে। তেতিয়াহ'লে ৰেজিষ্টেঞ্চ কি হ'ব? এইটো ৰেজিষ্টেঞ্চ এইটো হ'ব। আৰু এইটো ৰেজিষ্টেঞ্চ, এইটো তুমি R1 আৰু R2 তোমাৰ কি আহিব? R1 R2 LCM আহিব, আৰু ওপৰত থাকিব R1 প্লাছ R2। গতিকে ইয়াৰ পৰা আমি R কি পাম? R পাম R1 ইনটু R2 ডিভাইডেড বাই কি হ'ব? R1 প্লাছ R2। এইটো আমাৰ এনচাৰ হয়। এইটো চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দেই। আৰু তোমাৰ এই পেৰেলেল কানেকশ্যন আৰু তোমাৰ এটা আছে চিৰিজ কানেকশ্যন, দুটা কিন্তু তোমালোকে ভালদৰে মনত ৰাখিব লাগিব। ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে এক্সামত। ঠিক আছে, এইটো আমাৰ কাৰেক্ট অপশ্যন হয়। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো আমাৰ কি কৈছে? I2, I1 and I3 are the flow current of the resistors R1, R2 and R3 respectively. Then the resistors are connected in parallel of source of 6 volt. Related to this, student make the following relations between equivalent resistance. তেতিয়াহ'লে তোমাৰ কি হ'ব? কোনটো কাৰেক্ট হ'ব সেইটো আমাৰ সুধিছে। আচ্ছা, এতিয়া তোমাৰ দিয়া আছে ইয়াতে I1, I2 আৰু R3 দি আছে। চোৱা, I1ৰ কাৰণে তোমাৰ ৰেজিষ্টেঞ্চ হৈছে R1, I2ৰ কাৰণে ৰেজিষ্টেঞ্চ হৈছে তোমাৰ R2, আৰু I3ৰ কাৰণে তোমাৰ ৰেজিষ্টেঞ্চ হৈছে কি? R3। এতিয়া যিহেতু তোমাৰ এইটো কি কৰিছে? পেৰেলেল কানেকশ্যন কৰিছে। পেৰেলেল যদি কানেকশ্যন কৰে, তেতিয়াহ'লে তোমাৰ কি হ'ব? 1/RP ইকুৱেল টু কি হ'ব? 1/R1, 1 কি হ'ব? R1 হ'ব, প্লাছ কি হ'ব? 1/R2 প্লাছ কি হ'ব? 1/R3, হয়নে নাই? আৰু আমি জানো R ইজ ইকুৱেল টু VI। V ইজ ইকুৱেল টু IR। V ইজ ইকুৱেল টু কি হয়? IR হয়। এইটো তোমাৰ ওমৰ সূত্ৰ মতে। গতিকে R ইজ ইকুৱেল টু তোমাৰ কি হ'ব? V/I। R ইজ ইকুৱেল টু তোমাৰ কি হ'ব? V/I হ'ব, হয়নে নাই? গতিকে এইটো তোমাৰ যদি আমি গোটেইকেইটাৰ লগত যদি আমি V মাল্টিপ্লাই কৰি দিওঁ, হয়, ইয়াতে R আছে, তো R ইজ ইকুৱেল টু V/I। গতিকে আমাৰ এইটো ইকুৱেশ্যন পাম, আমি এইটো ইকুৱেশ্যন পাম। গোটেইকেইটাত আমি V, তাৰমানে চোৱা, ইয়াৰ পৰা যদি আমি ভিটো নোহোৱা কৰোঁ, কাৰণ কমন আছে গোটেইকেইটা, তেতিয়া 1 আহিব, ইয়াতে 1 আহিব, ইয়াতে 1 আহিব, ইয়াতে 1 আহিব, তো এইটো আমাৰ কি হ'ব? কাৰেক্ট হ'ব, হয়নে নাই? আৰু তোমাৰ চোৱা, ইয়াতে তোমাৰ এইটো আচ্ছা, এইটো দিয়াই আছে, আৰু এইটো ইয়াতে দিয়া আছে, গতিকে আমাৰ 1 and 2 কাৰেক্ট হ'ব। এইটো দুটাই চিম্পলে আছিল এনেই। তাৰপিছৰ কুৱেশ্যনটো চাবা, ইয়াতে অবজাৰ্ভ দ্য ডায়েগ্ৰাম। অ'কে, চালোঁ আমি ডায়েগ্ৰামটো। অ'কে, এইটো R ইজ দ্য ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ, R ইজ ইকুইভেলেণ্ট হুইচ অফ দ্য ফলোইং ৰিলেশ্যন নট একচেপ্টেবল, কোনটো তোমাৰ শুদ্ধ নহয়?
কোনটো শুদ্ধ নহয় ইয়াতে চোৱা টোটেল যিটো তোমাৰ ভোল্টেজ আহিব কি আহিব V1 V2 আৰু V3 এইটো ঠিক আছে কাৰণ এইটো গোটেইকেইটা সিৰিজত আছে হয়নে নাই তাৰপিছত তোমাৰ টোটেল ৰেজিষ্টেন্স ইয়াতে এইটো আচ্ছা এইটো তোমাৰ সিৰিয়েল আছে গতিকে এইটো আমি পাম R1 R2 আৰু তোমাৰ কি হ'ব R3 মানে সিৰিজত আছে তো এইটো আমি এইটো পালো ঠিক আছে গতিকে এইটো আমি কি এইটো সব V1 = V2 আৰু তোমাৰ V3 আছে তো V মানে তোমাৰ কি হয় এটা আমি V মানে কি IR হয় গতিকে V1 মানে তোমাৰ কি হ'ব I1 R1 প্লাস এইটো হ'ব তোমাৰ I2 R2 আৰু ইফালে আহিব তোমাৰ কি I3 R3 গতিকে আমি এইটো লিখিব পাৰো আচ্ছা I তোমাৰ কমন আছে তো জবি হোক এইটো কারেক্ট হয় কিন্তু এইটো আমাৰ শুদ্ধ নহয় গতিকে ডি অপশনটো কি হ'ব কারেক্ট হ'ব আমাৰ কিন্তু যেটো শুদ্ধ নহয় সেইটো আমাক সুধিছে তো ডি অপশন কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত অবজাৰ্ভ দ্য ডায়াগ্ৰাম ইন দ্য স্টেটমেন্ট in a diagram current is flowing from east to west a and b are two planes perpendicular to the wire statements আচ্ছা বহুত ইম্পর্টেন্ট কোয়েশ্চন হয় এটো এতে তোমার কি হবে when observed from b the direction of magnetic field is clockwise এটা কিন্তু বহুত ইম্পর্টেন্ট কোয়েশ্চন হয় এটা তোমালোকৰ ইয়াতে তোমালোকে মই তোমালোকক কেইটামান কথা কওঁ তোমালোকে মনত ৰাখিবা এটা হৈছে তোমাৰ থাম্ব ৰুল ঠিক আছে থাম্ব ৰুল এটা হচ্ছে তোমার রাইট হ্যান্ড রুল আর এটা হচ্ছে লেফট হ্যান্ড রুল ফ্লেমিংৰ হয় গোটেইকেইটা ঠিক আছে ফ্লেমিংছৰ থাম্ব ৰুল ৰাইট হ্যান্ড রুল আৰু এটা হচ্ছে তোমাৰ কি লেফট হ্যান্ড রুল লগতে তোমালোকৰ যেটো ম্যাক্সওয়েল স্ক্ৰু ৰুল যেটো আছে স্ক্ৰু ৰুল সেইটো তোমালোকে এই চাৰিটা ৰুল আছে এই চাৰিটা ৰুল তোমালোকে যদি তোমালোকে মুখস্থ কৰিব লাগে মুখস্থ কৰা মই তথাপি মুখস্থ কৰাৰ কাৰণে মই মানে এটা কাকো এনকাৰেজ নকৰো কিন্তু যদি মনত নাথাকে মুখস্থ যদি কৰিব লাগে মুখস্থ কৰি লোৱা ইয়াৰ ওপৰত কিন্তু পৰীক্ষাত প্ৰশ্ন আহিব ঠিক আছে এই কেটাৰ ওপৰত তোমাৰ এমসিকিউ আহিব পাৰে লং কোৱেশ্চন আহিব পাৰে ঠিক আছে তো এইটো তোমাৰ বেলেগ এটা ভিডিঅ'ত মই এইটো বুজাই দিম তোমালোকে মোক এদিন মনত পেলাই দিবা মোবাইলত চাৰ্জ নাই ঠিক আছে সুইচ অফ হৈ যাব পাৰে কেতিয়াবা আৰু তোমাৰ এইটো when observed from a direction of magnetic field is clockwise এইটো কারেক্ট হ'ব ঠিক আছে তোমাৰ 1 আৰু 3 কারেক্ট হ'ব এই নম্বৰ অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এইটো কোৱেশ্চন আহি গৈছে চোৱা টু নো দ্য ডাইৰেকশন অফ ইনডিউসড কারেন্ট ইন এ কন্ডাক্টৰ উই শুড ফলো ফ্লেমিংছ ৰাইট হ্যান্ড রুল এইটো কারেক্ট হ'ব তাৰ পিছত which of the following gas occurs when cow dung biomass and sewage decompose without oxygen এইটো কিন্তু চোৱা এইটো বায়োগেছ হয় এইটো মনত ৰাখিবা তোমার যেটো আমার বায়োগ্যাস ফর্মেশন হয় বা বায়ো কম্পোস্ট হয় তাতে কিন্তু তোমার ওয়াটার ইউজ করা হয় কিন্তু তোমার ডাইরেক্টলি অক্সিজেন ইউজ করা নহয় এটা কিন্তু মনত রাখিবা ঠিক আছে উইদাউট অক্সিজেন ডিকম্পোজ হয় এটা বায়োগ্যাস হয় মন কৰিবা আৰু বায়োগ্যাসত সবচেয়ে জ্যাদা গ্যাস কোনটো থাকে মিথেন থাকে আৰু কিমান পাৰ্চেন্ট থাকে 75% এটা মনত ৰাখিবা এইটো কিন্তু এক্সামত আহে ঠিক আছে তাৰ পিছত কোৱেশ্চনটো চোৱা এটা কি কৈছে which of the following are source of exhaustible মানে তোমার ক্ষয়িষ্ণু মানে exhaustible মানে কি হয় ক্ষয়িষ্ণু মানে যিবোৰ শেষ হৈ যাব বা exhaustible তুমি ক'ব পাৰা নন রিনিউয়েবল তোমাৰ ক'ব পাৰা ঠিক আছে তো তোমাৰ মানে অনবীকৰণযোগ্য বা ক্ষয়িষ্ণু কি হয় অনবীকৰণযোগ্য ফসিল ফিউল আৰু তোমাৰ কি হয় আৰু নিউক্লিয়াৰ এনার্জি তো তোমাৰ 2 and 3 কারেক্ট হ'ব ডি অপশন কারেক্ট হ'ব তাৰপিছত এটো কৈছে হোৱাট ইজ দ্য হাৰ্ম হাই লেভেলছ অফ ইউভি ৰেজ কেঞ্চাৰ এটো কেঞ্চাৰ হ'ব তো সি অপশনটো কারেক্ট অপশন হ'ব আৰু ইউভি ৰেটো তোমাৰ কোনে সহায় কৰে অজন আৰু এটা কথা মনত ৰাখিবা অজনটো O3 হয় যেতিয়া তোমাৰ অক্সিজেনৰ লগত লগ লাগে তেতিয়া O3 গঠন হয় আৰু এটাটো তোমাৰ কি হয় ট্রাই এটমিক মলিকিউল হয় মনত ৰাখিবা দেই ট্রাই এটমিক মলিকিউল হয় আৰু এটা তোমাৰ গেছ হয় ইয়াৰে কাম হৈছে ইউভি ৰেক প্ৰটেক্ট কৰা ঠিক আছে ইউভি ৰেক তোমাৰ বাধা প্ৰদান কৰা প্ৰিভেন্ট কৰা আৰু এইটো তোমাৰ কি কৰে ক্যান্সাৰ কৰিব পাৰে ঠিক আছে তাৰ পিছত চোৱাটো ডিসপোজাল প্লেটস শুড নট বি ইউজড বিকজ ইট ইজ ডিসপোজেবল প্লেটস যিবোৰ আমাৰ মানে পচি যাব মানে ডিসপোজেবল হ'ব পাৰে সেইবোৰ আমি কিহৰ কাৰণে আমি ইউজ কৰিব নালাগে তো disposable plates should not be used because they are made of non-biodegradable substances. এটা ডিসপোজেবল বুলি কৈছে ডিসপোজেবল হলে তো তোমাৰ পচি যায় হয়নে না তো পচি যায় সেইটো আমি কিহৰ কাৰণে ইউজ কৰিব পাৰো
কিয় আমি ইউজ কৰিব নোৱাৰোঁ সেইটো শুড নট বি ইউজড বুলি কৈছে তাতে কি এটা তোমাৰ এটা শুড বি ইউজ হ'ব লাগিছিল ডিছপ'জেবল প্লেটছ এইটো ডিছপ'জেবল মানে পচি যোৱাবোৰ আমি কিয় ইউজ কৰিব লাগে শুড বি ইউজড বিকজ দে আৰ মেড অফ বায়'ডিগ্ৰেডেবল ছাবষ্টেঞ্চেছ এইটো চি অপশ্যনটো কাৰেক্ট হ'ব অলপমান কাৰেকশ্যন কৰিবা ইয়াতে তাৰপিছত কুৱেশ্যন চোৱা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা পাৰ্পজ অফ দ্য চিপকো মুভমেণ্ট কেতিয়া হৈছিল 1917 চনত আৰু ৰেনী নামৰ গাঁৱত হৈছিল হয়নে এইটো মনত ৰাখিব উত্তৰাখণ্ডৰ এটা গাঁও হয় গাৰোৱাল নামৰ এটা পাহাৰ আছিল ঠিক আছে গাৰোৱাল নামৰ এটা পাহাৰ আছে সেই পাহাৰত এটা গাঁও আছে ৰেনী আৰু সেই ৰেনী নামৰ গাঁৱত 1970 চনত তোমাৰ কি হৈছিল চিপকো আন্দোলনৰ সূত্ৰপাত ঘটিছিল আৰু এই চিপকো আন্দোলনৰ তোমাৰ সূত্ৰপাত হৈছিল তাৰপিছত তোমাৰ অমৃতা দেৱীৰ লগত তোমাৰ 363 মানে টোটাল 364 মানুহে তোমাৰ ইয়াতে জীৱন ত্যাগ কৰিছিল ঠিক আছে সেইটো কেৱল বনাঞ্চল তোমাৰ ধ্বংসটো ৰোধ কৰাৰ কাৰণে মানে তোমাৰ অমৃতা দেৱীৰ লগত 363 মানে কি 364 হয়নে নাই আৰু এইটো কিহৰ কাৰণে আছিল যেটো চিপকো মুভমেন্ট আছিল সেইটো তোমাৰ কিহৰ কাৰণে আছিল ফৰেষ্ট কনজাৰভেশ্যনৰ কাৰণে আছিল এটো তোমাৰ এ নম্বৰ অপচনটো তোমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব ঠিক আছে এটো এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব আৰু যেটো অমৃতা দেৱী বিষ্ণুই আছিল সেইটো আছিল তোমাৰ ওয়াইল্ড লাইফ কনজাৰভেশ্যন আৰু তোমাৰ ফৰেষ্ট কনজাৰভেশ্যন দুইটা আছিল আচ্ছা এটো দিছে চোৱা ঠিক আছে ওয়াইল্ড লাইফ কনজারভেশন হয় What is the purpose of the national award announced by the government of India memory of Amrita Devi Bishnoi so কৌতুক আহি গৈছে এটো ওয়াইল্ড লাইফ কনজারভেশন হয় ইয়াতে তোমাৰ যেটো অমৃতা দেৱী বিষ্ণু হয় এটো ওয়াইল্ড লাইফ কনজারভেশনৰ লগত জড়িত হয় মন কৰিবা তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ চোৱা এটো কামৰূপ মেট্ৰ' জিলাত এই বছৰ আহিছে এটো ডাইৰেক্টলি আহিছে এজ ইট ইজ কোৱেশ্চন আহিছে which of the following correct electron structure of nitrogen molecule চোৱা নাইট্রোজেন 7 হয় ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশন হ'ব 2 5 হয়নে নন মেটাল হয় তো 8 ৰ পৰা 5 মাইনাস কৰা কিমান হ'ব 3 গতিকে তিনিটা ইলেক্ট্ৰন শেয়াৰ কৰিব একেবাৰে সিম্পল হয় এটো তিনিটা ইলেক্ট্ৰন শেয়াৰ কৰিছে তো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত এখিনি আমাৰ হৈ গল 45 টা এমসিকিউ তো তোমালোকৰ কিমানটা কাৰেক্ট হল তোমালোকে মোক কমেন্ট কৰি জনোৱা আৰু তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল নিশ্চিতভাৱে কমেন্ট কৰি জনোৱা তোমালোকে তাৰ পিছত চাই ইয়াতে যিবোৰ কোৱেশ্চনছ আছে এই কোৱেশ্চনবোৰৰ তোমালোকে চাই লোৱা স্ক্ৰিনশ্বট মাৰি লোৱা এটো চাই এই কোৱেশ্চনটো তোমাৰ কোনবা জিলাত আহিছে এটো ঠিক আছে এটো এই বছৰ আহিছে তো তোমাৰ এইবোৰ কোৱেশ্চন চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে লৈ আহিছো বহুত ইম্পৰ্টেন্ট হয় বহুত কোৱেশ্চন কমন পাবা ইয়াৰ পৰা আৰু এটা কথা মন কৰিবা নলেজ কেতিয়াও তোমাৰ বেকাৰ নাযায় ঠিক আছে নলেজ এনেকুৱা এটা বস্তু যি সদায় তোমাক পজিটিভ দিয়ে গতিকে তোমালোকৰ কিছুমান এনেকুৱা আছে একেবাৰে ঠিক মাইন্ডৰ হয় বেবে আহি কমেন্ট কৰে সেইবোৰ ষ্টুডেন্ট মোৰ ভিডিও নাচালেও হল ঠিক আছে তো যিসকল এক্টিভ হয় যিসকল তোমাৰ ভাল ৰিজাল্ট কৰিব বিচাৰে সেই সকলে চালে হল ঠিক আছে তো ইয়াৰে তোমাৰ কোৱেশ্চন কেটা চাই লোৱা ইয়াৰে যি কেটা এনসাৰ আছে তোমালোকে যদি কমেন্ট কৰা বা তোমালোকে যদি সাপোর্ট কৰা ডেফিনেটলি মই এনসার কেটাও তোমালোকক সলিউশন কৰি দি দিবলৈ ট্রাই কৰিম বা তোমালোকে যদি সাপোর্ট কৰা মই দি দিম ঠিক আছে তোমালোকক কৈ দিলো মই দি দিম তোমালোকৰ এনসার আৰু 100% এক্সপ্লেনেশনৰ হৈতে তোমালোকক দি দিম ঠিক আছে তো তোমালোকে সদায় মোৰ লগত থাকিবা আৰু মই তোমাৰ লগত থাকিম এটা এনসার কেটা আছে ইয়াতে ধুনিয়াকে এনসার কেটা আছে তো এইবোৰ এক্সপ্লেন কৰিব লাগিব তেতিয়াহে তোমালোকে বুজি পাবা আৰু যদি তোমালোকে ডাইৰেক্টলি বুজি পোৱা এবাৰ চকু ফুৰাই লোৱা তোমালোকে চাই লোৱা ঠিক আছে তো সোনকালে চাই লোৱা তোমালোকে এনসারখিনি চাই লোৱা আৰু এই যেটো ফাৰ্স্ট 48 নম্বৰ যেটো কোৱেশ্চন হয় হেতু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় চাই লোৱা তোমালোকে সোনকালে চাই লোৱা এটো চোৱা স্ক্ৰিনশ্বট মাৰা ধামাকা স্ক্ৰিনশ্বট মাৰি ৰাখা এইখিনি চোৱা চাই লোৱা এইখিনি চোৱা তাৰ পিছত আছে এইখিনি তাৰ পিছত আছে এইটো তাৰ পিছত আছে তোমাৰ এইটো তাৰ পিছত আছে এইখিনি আছে তাৰ পিছত আছে এইখিনি তোমালোকে চাই লোৱা এইখিনি চোৱা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ এইখিনি চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ